ইয়াত যদি এটা বিশাল IT ইণ্ডাষ্ট্ৰী হয় অবভিয়াছলি গভৰ্ণমেণ্টে সহযোগ কৰিব লাগিব নহ'লে অকলে নোৱাৰে তেতিয়া এই ল'ৰা ছোৱালীখিনিৰ কাৰণে বৰ ভাল কথা হ'ব মই কিন্তু একদম এক্সপেক্ট কৰা নাছিলোঁ যে জুবিন দাই সেইটো কথা ক'ব যোৱা 10-12 বছৰ ধৰি এই বস্তুটো ভাবি আছোঁ যে মানে অসমত এটা IT ইণ্ডাষ্ট্ৰী আহিব লাগে 162 প্লাছ মানে মেজৰ চিটিজ ইন ৱৰ্ল্ড আই হেভ কভাৰ্ড ইউকেত লিভাৰপুলত মই MBA কৰিবলৈ গ'লোঁ চ' তে ফাৰ্ষ্ট লিভাৰপুলৰ গৈ পাইছোঁগৈ তাতে বৰফ গুৱাহাটীৰ পৰা কালকাতা 4 বছৰ কালকাতাৰ পৰা চেন্নাইত জইনিং চেন্নাইত ট্ৰেইনিং কৰি পেলাই পুনেত গ'লোঁ পুনেত চাকৰি কৰি আছিলোঁ সেইহতে কিন্তু কেইবাখন ঠাইও গ'ল আপুনি নহয় গৈ আছোঁ তেতিয়া আৰম্ভ হৈছে কামবিলাক কেনেকুৱা ধৰণৰ হয় কামবিলাক মানে IT ছেক্টৰৰ যিবোৰ কাম ধৰক মানে ষ্টাৰ্টিঙত আপোনাৰ ডেভেলপাৰ বুলি কয় যে কামত যে মই ক'লোঁ পেশ্যনটো যে বিয়া পাতিলোঁ পাতি পেলাই মই গুচি গ'লোঁ কানাডা তেওঁ গুচি গ'ল ধুবুৰী কানাডাৰ পৰা ডাইৰেক্ট US কেলিফৰ্ণিয়া লছ এঞ্জেলেছ মানে ড্ৰিম প্লেচ আৰু লছ এঞ্জেলেছ তাতে গৈ পেলাই অলমষ্ট 5 বছৰ মই তেতিয়া সেই লণ্ডনত পঢ়ি থাকোঁতেই লণ্ডনত গৈ পেলাই মই ষ্টেজত বিহু মাৰিছোঁগৈ তাতে অসমীয়া কমিউনিটি আছে যে এতিয়া তেওঁ কৈছে নহয় তই অহা সপ্তাহত বেক পেক কৰি পেলাই গ্ৰীচত যা এতিয়া মই ঘৰত ক'বলৈ মোৰ ভয় লাগিছে মই আহি পেলাই জাষ্ট ছেটেল হৈছোঁহে এতিয়া মাহঁতে ক'লে বেয়া পাব পাৰে কোনোবাই যে কয় যে মোৰ সৰু কাললৈ যাবলৈ মন যায় বুলি মোৰ নাযায় আজি কিন্তু খুৰাদেউ শুনি আছে শুনিছে আৰু উপায় নাই তেওঁ জানে বাৰু কথাটো কিন্তু এইটো ৰেচপেক্ট কিন্তু সেইটো হোৱাৰ কাৰণে চাগে আজি মই ইমানখিনি কৰিব পাৰিছোঁ মাক দেউতাকে ল'ৰা ছোৱালীক মানে বেয়া নাপায় কেতিয়াও কিন্তু মানে মাক বাপেকে তেওঁক দুখীয়া হোৱাটো নিবিচাৰে 41 বছৰ বয়স আপোনাৰ বয়স সেইটো সময়ত আপোনাৰ যিটো এচিভমেণ্ট বুলি কওঁ সেইটো বহু মানুহৰ কাৰণে সপোনেই চবেই যে কয় যে না জুবিন দা অসম হৈ ৰক মই যেতিয়া বাহিৰত থাকোঁ মোৰ কাৰণে মানে জুবিন দাই মোৰ কাৰণে অসম অৱধূতৰ মানে হ'ল অৰ্থটো হ'ল যে আৰ্ট অফ গিভিং মানে ইংলিছত কৈছে অসমত ক'ম বাৰু আৰ্ট অফ গিভিং উইদাউট এনি এক্সপেক্টেশ্যন মানে তুমি বিলাই যোৱা কিন্তু একো আশা নকৰিবা যে তুমি ঘূৰাই পাম 32খন অসমৰ ডিষ্ট্ৰিক্ট আৰু এখন অৰুণাচলৰ ডিষ্ট্ৰিক্ট 33খন ডিষ্ট্ৰিক্টত 1011 নে 1018টা পৰিয়ালক এই খোৱা বস্তুখিনি ছাপ্লাই কৰিব পাৰিলোঁ একদম জেগাত গৈ অসমলৈ আহিব নোৱাৰিলোঁ মই হায়দৰাবাদতে এটা হেৰি আছিলে HIV আৰু অৰ্ফেনেজ এটা আছিলে টুগেডাৰ তাতে মানে মই গৈ পেলাই হেৰি কৰিলোঁ তাতে পানীৰ এটা ডাঙৰ কমাৰ্চিয়েল ৱাটাৰ ফিল্টাৰ থাকে যে কমাৰ্চিয়েল একুৱাগাৰ্ড বুলি কয় 50 লিটাৰ তেওঁলোকে সদায় পানী কিনি খাইছিলে আপুনি এখন কিতাপ গ্ৰন্থ আপুনি লিখি আছে দেই সেইটো একদম প্ৰাইভেট আছিলে দেই মই যে ক'লো প্ৰাইভেট পাব্লিক বুলি সেইটো একদম প্ৰাইভেট হয় ৰেডি ন ইয়া জুলফি মই ৰেডি নমস্কাৰ যাত্ৰা ৰেনমোত এটি নতুন খণ্ড আৰু এগৰাকী বিশেষ নতুন অতিথিৰে সৈতে মই আইচিনফা আটাইলৈকে আদৰণি জনাইছোঁ আজি এটি ব্যতিক্ৰমী বিষয়বস্তুৰে আমাৰ ৰেনমোৰ আলোচনাটি সজাব খুজিছোঁ আমাৰ মাজত আজি উপস্থিত আছে অসমৰ এগৰাকী খাটি খোৱা অসমীয়া যিয়ে প্ৰমাণ কৰে আপুনি ক'ৰ পৰা আৰম্ভ কৰে সেই কথাই আপুনি কিমান দূৰলৈকে যাব পাৰে তাৰ নিৰ্ণায়ক হ'ব নোৱাৰে ক'ব বিচাৰিছোঁ অসমৰ এখন সৰু চহৰৰ পৰা অহা এগৰাকী অসমীয়া যুৱকৰ কথা যিয়ে মাথো 41 বছৰ বয়সতে ভাৰতৰ এক মহাৰত্ন অন্যতম মহাৰত্ন ONGCৰ ডিজিটেল হেড হিচাপে ডিজিটেল মুৰব্বী হিচাপে কিছুদিন পূৰ্বে অধিষ্ঠিত হৈছে আৰু ONGCৰ ইতিহাসতে আচলতে ডিজিটেল হেড হিচাপে অধিষ্ঠিত হোৱা এগৰাকী যুৱক আটাইতকৈ কনিষ্ঠতম বিষয়া এগৰাকী সফল প্ৰযুক্তিবিদ হোৱাৰ উপৰিও তেখেতে কঢ়িয়াই লৈ ফুৰিছে এটি সাংস্কৃতিক মন আৰু এটি মানৱ দৰদী সত্তা আৰু তাৰে ফলশ্ৰুতিত মানৱ সেৱাৰ উদ্দেশ্যে জন্ম লৈছে তেখেতৰ কোলাত অৱধূত নামৰ এটি NGO আৰু তেখেত হ'ল এগৰাকী সফল প্ৰযুক্তিবিদ এগৰাকী মানৱ সেৱী লগতে অসমখনক নিজৰ আত্মাত কঢ়িয়াই লৈ ফুৰা এগৰাকী সফল অসমীয়া যুৱক শ্ৰীযুত ৰাহুল খাৰগৰীয়া ডাঙৰীয়া গতিকে মই সাজু হৈছোঁ ৰাহুল খাৰগৰীয়া ডাঙৰীয়াক ৱেলকাম কৰিবৰ বাবে আৰু আপোনালোক সাজু হওক আমাৰ এই যাত্ৰাৰ আলাপত ভাগ ল'বৰ বাবে ভিডিঅ'টো স্কিপ নকৰিব চাই থাকিব ৰাহুল খাৰঘৰীয়া ডাঙৰীয়া আপোনাক আমাৰ ৰেনমোলৈ স্বাগতম জনাইছোঁ আৰু ধন্যবাদ এটা নজনালে নহ'ব কাৰণ একেবাৰে সুদূৰ দিল্লীৰ পৰা আহি পাইছেহি আজি আহিছে আৰু আজি আমাৰ আসন শুৱনি কৰিছেহি গতিকে ধন্যবাদ জনাইছোঁ আৰু বহু কথা আছে মই ইতিমধ্যে আমাৰ ইন্ট্ৰ'ত কৈছোঁৱেই যে ইমানবোৰৰ পিছতো যিখিনি ইমান বুলি কৈছোঁ সেইখিনি এতিয়া আমি অকণমান বিশ্লেষণ কৰিমগৈ কিন্তু ইমানবোৰৰ পিছতো
এনে এগৰাকী উচ্চপদস্থ বিষয়া হোৱাৰ পিছতো আপুনি কিন্তু নিজৰ পৰিচয়টো সদায় জাতিৰ পৰিচয়টো দি ভাল পায় আৰু প্ৰযুক্তিবিদ্যাৰ সৈতে জড়িত এটা বিষয়ৰ পিছতো এটি সাংস্কৃতিক মন লৈ আপুনি ঘূৰি ফুৰিছে এতিয়ালৈকে সেই কথাখিনিলৈ যাম কিন্তু একেবাৰে আৰম্ভণিতে অকণমানি এটি শুভেচ্ছা বাৰ্তা লওঁ তাৰপিছত আপোনালৈ এটা ছাৰপ্ৰাইজ আছে দেই ঠিক আছে শুভেচ্ছা বাৰ্তা অকণমান লৈ লওঁ কওকচোন প্ৰথমতে নমস্কাৰ অঁ। শুভেচ্ছা বাৰ্তা বুলি ক'বলৈ হ'লে ৰেনমো যাত্ৰা আপোনাৰ যিটো চেনেল আপোনাক বা আপোনাৰ টীমটোক অশেষ শুভেচ্ছা হয় আৰু ধন্যবাদ। যাতে এনেকৈ আগুৱাই যাওক আৰু বহুত কাম আছে বহুত কৰিবলগীয়া আছে আৰু মোক এই প্লেটফৰ্মটো দিয়াৰ বাবে অশেষ ধন্যবাদ আৰু আমি যাতে আৰু মানে টাচত থাকিব পাৰোঁ আৰু যাতে আৰু যিখিনি কাম আমি কৰিবলগীয়া আছে ছ'চাইটিৰ কাৰণেই হওক বা নিজৰ কাৰণেই হওক বা মানুহখিনিৰ কাৰণে হওক আমি কৰি যাব পাৰোঁ সেইটো কাৰণে আপোনাক বহুত শুভেচ্ছা থাকিল একেবাৰে মই লৈছোঁ আদৰিছোঁ আচলতে মই সহযাত্ৰীসকলক তাকেই জনাব বিচাৰিছোঁ আপোনাৰ লগত মোৰ এটা বিশেষ সাক্ষাৎকাৰ হৈছিল য'ত আপুনি ইচ্ছা প্ৰকট কৰিছিল আমাৰ অনুষ্ঠানটো প্ৰথমতে আপুনি এপ্ৰিচিয়েট কৰিছিলে তাৰপিছত মই আপোনাক সুধিছিলোঁ ইমানবোৰৰ পিছত ইমান দেশ ফুৰাৰ পিছত এইবোৰ কি হ'ব এতিয়া তেতিয়া কৈছিলে এদিন ৰেনমোতে কমগৈ গতিকে সেই কেতিয়াবা ইচ্ছাটো অকণমান ময়ো ভাবিলোঁ ময়ো সেইটো সুযোগটো লোৱা ভাল গতিকে আজি সেয়া একেলগে মুখামুখি হৈছোঁ এতিয়া শুভেচ্ছাটো লোৱাৰ পিছত অকণমান এটা ছাৰপ্ৰাইজ মানে কি যিটো আপোনাৰ বিষয় সেই বিষয়টোৰ ওপৰতে এটি সৰু ভিডিঅ' ক্লিপ মই যিটো সহযাত্ৰীসকলকো দেখুৱাম অকণমান আপুনি মানে যিটো মোৰ যিজন কো প্ৰডিউচাৰ শ্যামন্ত গৌতম তাৰ ডাঙৰ IT ইণ্ডাষ্ট্ৰী আছে বেংগলোৰত আমেৰিকাতো আছে সি আৰু মই প্ৰায় লগ হ'লে কথা কওঁ যে আমি অসমত এটা ডাঙৰ IT ইণ্ডাষ্ট্ৰী লাগে একদম কাৰণ আমাৰ ল'ৰা ছোৱালী ভালকৈ পাছ কৰি সদায় বাহিৰলৈ চাকৰি বিচাৰি যাবলগীয়া হয় কিন্তু থাকিবলৈ মনটো ইয়াতে বেছিভাগৰ ইয়াত যদি এটা বিশাল IT ইণ্ডাষ্ট্ৰী হয় অবভিয়াছলি গভৰ্ণমেণ্টে সহযোগ কৰিব লাগিব নহ'লে অকলে নোৱাৰে তেতিয়া এই ল'ৰা ছোৱালীখিনিৰ কাৰণে বৰ ভাল কথা হ'ব এটা আৰু তেতিয়া আমাৰ IT যেতিয়া ডাঙৰ হৈ যায় গোটেই ষ্টেটখন বেলেগ ধৰণৰ হৈ যায় ফ্লৰিছ হয় গোটেই চ' আই নিড দেট স্কিল ডেভেলপমেণ্ট আৰু ITটোতো ইণ্টেলিজেঞ্চৰ কাম ন গোটেই চ' তেনেকুৱা মেধাৱী ছাত্ৰ আমাৰ ঢেৰ আছে ল'ৰা ছোৱালী হায়দৰাবাদত বেংগলোৰ হওক দিল্লী হওক চবতে বেছিভাগ ল'ৰা ছোৱালী বাৰু চব ITতে কাম কৰে আমেৰিকাত দেখিছোঁ গোটেই চ' আমাৰ যদি এনেকুৱা এটা হয় ইণ্ডাষ্ট্ৰী ডাঙৰ সেইটো আমাৰ কাৰণে ভাল আৰু এইটো মোৰ এটা অনুৰোধ গভৰ্ণমেণ্টৰ কাৰণে হিমন্ত দাক যাতে গুৰুত্ব দিয়ে কথাটো সেইটো এটা অনুৰোধ আমাৰ যাত্ৰাৰ ৰেনমোৰ মঞ্চৰ পৰাই মোৰ এটা বিশেষ ষ্টৰি আছে এই বিষয়টো এইটো অকণমান আচৰিত হ'লনে আপুনি ভাবিছিলেনে যে এই মুহূৰ্তত মই এইগৰাকী সত্তাক আপোনাৰ আগত এনেদৰে দাঙি ধৰিম আৰু তাৰ পৰাই আমাৰ গোটেই কথাখিনি আচলতে আৰম্ভ হ'ব কিন্তু আমি সেই কথাখিনি আপোনাৰ যিটো বিষয় আপোনাৰ জীৱনৰ লগত সম্পৃক্ত হৈ আছে সেই বিষয়টো আচলতে দাদাৰ এই কথাখিনিৰ পৰা আমি ধুনীয়াকৈ ফঁহিয়াই লৈ যাব পাৰিম কিন্তু তাৰ আগতে আমি সত্তাতে এটি আপোনাৰ দৃষ্টিত সংজ্ঞাটো লৈ লওঁ যিহেতু আমাৰ মাজত দাদা কায়িকভাৱে যদিও নাই এই ৰেনমোতটো মই ভাবোঁ একদম স্পেচিয়েলি আছে কাৰণ দাদা একেবাৰে কাষতে আছে অকণমান দাদাৰ বিষয়ে নিশ্চয় প্ৰথমতেতো মই আহি পেলাই আপোনাক ক'লোঁ যে দাদা ইয়াতে বহিছিল ইয়াতে বহিব পাইছোঁ সেইটো কাৰণে এটা মানে কৃতজ্ঞ মানে ডাঙৰ কথা আৰু মোৰ এটা আপোনাক যে ক'লোঁ মই এটা ষ্টৰি আছে বুলি নহয় মই আপোনাৰ প্ৰগ্ৰামটো চাওঁ নিশ্চয় আপোনাৰ আৰু জুবিনদাৰ প্ৰগ্ৰামটো বিশেষকৈ চালোঁ তাত কি হ'ল আমিতো কথা পতা মানে ভালেমান মাহে হ'ল দিয়কচোন আমি এইখিনি কথা মানে মই যোৱা 10-12 বছৰ ধৰি এই বস্তুটো ভাবি আছোঁ যে মানে অসমত এটা IT ইণ্ডাষ্ট্ৰী আহিব লাগে সেইটো মানে এটা মানে সেইটো কেলৈ কম এইটো বাৰু পাছত ডিটেইলত কম কিয় লাগে কিয় নালাগে এইটো কম বাৰু কিন্তু মানে দাদাই যেতিয়া এইটো কথা ক'লে মই মানে আপোনাৰ সঁচা কথা ক'বলৈ গ'লে মোৰ মানে নোম হিউৰি গৈছিলে এই সময়ডোখৰত আৰু মানে মই ভাবিলোঁ যে মই আপোনালোকৰ লগত ইণ্টাৰভিউটো চাগে দাদাৰ ইণ্টাৰভিউটো কৰা আগতেই হোৱা কথা আছিলে প্লেন হৈছিলে কিন্তু নহ'লে কিন্তু মই ট্ৰেভেল কৰি আছোঁ এইটো কৰি আছোঁ নহ'লে কৰিছিলোঁ কিন্তু মানে মই ভাবিছোঁ মই যদি আগতে আহিলহেঁতেন তেতিয়া কিমান এটা ভাল এটা মানে এটা কথা পাতিব পাৰিলেন জুবিনদাৰ লগতো যে মানে জুবিনদাও এইটো ভাবি আছে মইতো নাজানো এইটো ভাবিছোঁ বুলি এইটো মানে মই সেইটো কওঁতে মানে মোৰ নোমো হিঁয়ৰিছে আৰু মানে মই ভাবিছোঁ ইছৰাম মই কিমান ডাঙৰ এটা মিছ কৰিলোঁ যে সেই মানুহজনেও সেইটো কথাই ভাবি আছিলে কিমান ডাঙৰ কথা আৰু কিমান স্পষ্টকৈ যিখিনি কথা কৈছে নহয় মই একজেক্টলি মোৰ লগৰ ল'ৰা দুজন আছে ইয়াতে গুৱাহাটীতে থাকে আমি একেলগে পঢ়া শুনা কৰা আমি মোটামুটি 12 বছৰ ওপৰৰ পৰা আমি চেষ্টা কৰি আছোঁ ভাবি আছোঁ যে কিবা এটা আমি ইয়াতে
কৰিব লাগে আমাৰ ল'ৰা ছোৱালীবোৰৰ কাৰণে। সেই দাদাই যে ক'লে বাহিৰলৈ গুচি যায়, কষ্ট কৰিবলৈ যায়, কিন্তু মানে উপায় নাই কাৰণেহে যায়। এক্সেক্টলি ইয়াত যদি সুবিধাটো পোৱা যায় তেতিয়াতো কিমান ভাল হ'ব ভাবকচোন। ঘৰখনত লগত থাকিব, আৰু অসমৰ কথাটোৱে বেলেগ। এতিয়া মানুহ যোনে বাহিৰত থাকে তেওঁলোকে অলপ ভাবে অসম বুলি ক'লে অকণ ভয় এটা আহে, কেলৈ মইতো বাহিৰত আছোঁ গম পাওঁ, কিন্তু মানে এবাৰ যোন আহে তেওঁলোকে পাছত মানে কয় যে আমি কেতিয়া আকৌ ঘূৰি যাম, সেইটো কথা। কিন্তু মানে সেই মানুহখিনি যাবলগীয়া নহয়, আমাৰ ল'ৰা ছোৱালীখিনি ইয়াত থাকিব। সেই জুবিনদাৰ মানে সেই কথাটো মোক সদায় মানে মই ভাবোঁ দেই। এতিয়া আমনি কৰে নহয় সঁচাকে। সেই সত্তাটিক যদি আপুনি লগ পালেহেঁতেন, মই আগতে যদি জুবিনদাকে ক'লোহেঁতেন, জুবিনদাটো কিমান ভাল পালে দাদাই আপোনাক আঁকোৱালি ল'লেহেঁতেন। সেইটোৱে সকলোকে তেওঁ সেইটো দিয়ে ঠাইকণ আৰু চিনি পায় মানুহক একদম। মই কিন্তু একদম এক্সপেক্ট কৰা নাছিলোঁ যে জুবিনদাই সেইটো কথা ক'ব আপোনাৰ চেনেলত। চাই গৈ থাকোতে আপুনি মই মানে সাৰপ্ৰাইজ একদম মানে ইছৰাম, আমি যিটো ভাবি আছোঁ জুবিনদাই সেইটো কৈ দিলে। আচলতে খাৰঘৰীয়া ডাঙৰীয়া, ময়ো মানে ভাবি আছিলোঁ এই বিষয়টো, সহযাত্ৰীসকলেও জানে, কেতিয়াও মানে IT ছেক্টৰৰ ওপৰত ইয়াত কোনোদিন আলোচনা হোৱা নাই। গতিকে মোৰ বাবে এই অনুষ্ঠানটো কৰাৰ এটা মই সুবিধা সদায় ল'বলৈ বিচাৰোঁ। যেনেকৈ ধৰি লওক, এতিয়া মই কেৱল অকল সাংস্কৃতিক জগতৰ মানুহ বুলিয়ে নহয়, মই পলিটিকেল কণ্টেণ্টবিলাকো কৰোঁ, আগৰ পৰাই কৰি আহিছোঁ, কাৰণ সমাজৰে এটি অংশ নহয় জানো ৰাজনীতিও, সেয়া। আৰু এতিয়া এই কথাবোৰ একেবাৰে মই ABC একো নাজানো, কিন্তু এই যে আপোনাৰ লগত মোৰ সান্নিধ্যটো ঘটিছে, ডেফিনেটলি কিবা এটা যদি কৰিব পাৰি, কাৰণ এইখিনি উমান পাইছোঁ যে আপোনাৰ এটি সাংস্কৃতিক মন আছে, সেই কথাখিনি আমি এতিয়া পাতিবলৈ যাম। এতিয়া দাদাৰ আমি সংজ্ঞাটো ল'লোঁ, প্ৰত্যেকগৰাকী অতিথি আহিলে মই তেখেতৰ নিজৰ সংজ্ঞা এটাও লওঁ। এইটো কঠিন হয় অকণমান দেই, নিজৰ বিষয়ে ক'বলৈ। তথাপিও নিজে নিজক আটাইতকৈ শুদ্ধকৈ চিনি পায়, পোৱা নাযায় কেতিয়াবা মানুহৰ আগত। গতিকে আপুনি নিজক কেনেকৈ ডিফাইন কৰিব? এনেকৈ ডিফাইন কৰিম, মই খুব লাইভলি মানুহটো, মানে খুব লাইভলি হৈ ভাল পাওঁ। নাই, এইটো কথা পাতি মই অনুভৱ কৰিছোঁ। মানে যিটো কামেই কৰোঁ খুব পেশ্যনেটলি কৰোঁ। আৰু মানে আৰু এটা বস্তু কি হ'ল, যিহেতু মই বহুত জেগাত ঘূৰিলোঁ, মই অবজাৰ্ভ কৰি মানে খুব অবজাৰ্ভ কৰোঁ মানুহবোৰক। আৰু এটা বস্তু যিহেতু মন কৰিলোঁ যে মানে পৃথিৱীখনত বৰ্তমান অলপমান দীঘলীয়া কৰিছোঁ, পৃথিৱীখনত কাইণ্ডনেছ বা গ্ৰেটিটিউড, যিটো মানে কৃতজ্ঞ যিটো কওঁ মই, বা কাইণ্ডনেছটো, হাম্বলনেছটো খুব কম। কিন্তু সেইটো যদি আমি বিলাব পাৰোঁ, মানে এসময়ত মানে চবেই এখন ধুনীয়া মানে ছ'চাইটি গঢ়ি তুলিব পাৰিব, সেইটো বুলি ভাবোঁ। চ' মই মানে আশাবাদী, খুব লাইভলি হয়। মোৰ চবতছে ডাঙৰ ট্ৰেড আহিছেগে, মোৰ মা দেউতাহঁতে শুনিলে বা মানুহ শুনিলে গম পাব বুলি, মানে কিমান বেলেগ হয়। মই মানুহটো যিমান পাব্লিক সিমান বেছি প্ৰাইভেট। চ' মোৰ প্ৰাইভেটৰ মোৰ নিজৰ বহুতখিনি বস্তু আছে যিখিনি মই হেৰি কৰোঁ। এনেকৈ মই বাইক চলাই খুব ভাল পাওঁ, কিবা এটা হ'লে মই বাইক চলাই গুচি যাওঁ। চ' মোৰ মানে এটা ৱৰ্ড আছে ইংলিছত, কেমিলিয়ন বুলি কয়। কেমিলিয়ন মানে গিৰগিট যে, মানে মই যদি এতিয়া আজি আপোনাৰ লগত কথা পাতি আছোঁ, তেতিয়া মানে মই এইটোৰ মানে এটা বাৰ্তালাপ বা এইটো টোনত আমি কথা পাতিম, বা ৰূপটো সলনি যাম, গম নাপাব। এতিয়া মই বৰ্ড অফ ডিৰেক্টৰ্ছৰ কথা পাতি আছোঁ, চেয়াৰমেনৰ লগত কথা পাতি আছোঁ, মেনেজিং ডিৰেক্টৰৰ কথা পাতি আছোঁ, তেওঁতো মানে মই হেৰি কৰিম, মই মানে সেইমতে মই কৰিব পাৰোঁ। যদি সৰু ল'ৰা ছোৱালীৰ লগত মই খেলিবলৈ গৈছোঁ, মই তেওঁলোকৰ লগতো সিমান হিচাপে মিলি যাম, য'ত যেনেকুৱা ৱাটাৰ। কিন্তু জুবিনদাৰ কথাবোৰ আহি থাকে মাজে মাজে। জুবিনদাই কয় মই ৱাটাৰ মানে সেইটোও কয় যে নহ'লেই নহয়, বাঢ়িলেও কেতিয়াবা গালি খাওঁ। মই গালি খাওঁ, মই ঘৰৰ পৰাও গালি খাওঁ। মোৰ শ্ৰীমতীও মোক খুব কয়, মানে যোনে যেতিয়া কয় চবতে ৰেডি। কোনোবা লগৰ এটা কিবা এটা ক'লে মই ৰেডি। ঘৰলৈ গৈ পাইছোঁগৈ ধৰক এসপ্তাহ দুসপ্তাহ মূৰত, কোনোবা মাতিলে মই ওলাই গুচি গ'লোঁ, ঘৰত নাচালোৱে। মানে মই নিজকে যদি ডেছক্ৰাইব কৰিবলৈ যাওঁ, মানে মোৰ সেয়া, মানে মই খুব হাঁহি ফূৰ্তি, লাইভলি, বা মানে এই চব কাম কৰিবলৈ ইচ্ছা, এইটো নোৱাৰোঁ। এইটো কিছুমানে জোকাৰে ফমো বুলি কয় নহয়, ফিয়াৰ অফ মিছিং আউট, সেইটো মোৰ খুব বেছি। মানে মই যে এইটো নকৰিলে নহ'ব নেকি, মই মেৰাথনো ট্ৰাই কৰিলোঁ, মই বাইকিঙো কৰোঁ, মই গাড়ীও, মানে চব বস্তু থাকি যাব নেকি কিবা বস্তু কৰা। চ' মোক ডেছক্ৰাইব কৰিবলৈ হ'লে মানে ক'ম যে মানে সেই মই কেমিলিয়ন যিটো কয়, মানে বা পানীৰ নিচিনা যিটো আপুনি ক'লে খুব ধুনীয়াকৈ। চ' সেই আলু বুলি কয় যে, চবতে মানে মিল খাই যায় যে, আমাৰ অসমীয়াটো চবতে আলু থাকে নহয়, এনেকুৱা ধৰণৰ মানে। তো এতিয়া মই যিহেতু ইন্ট্ৰ'ত কৈছোঁ যে আপুনি এখন সৰু চহৰৰ পৰা আহিছিল, কিন্তু ক'ৰ পৰা আহিছে মই নাই কোৱা বাৰু, সেই কথাটো এতিয়া আপোনাৰ মুখৰ পৰা শুনিম। গতিকে
আপোনাৰ সেই সৰু চহৰখনৰ নামটো এতিয়া জানিম য'ৰ পৰা আপুনি আহিছে লগতে এই যে বিশ্ব যাত্ৰা বুলিয়ে কওঁচোন বিভিন্ন ধৰণৰ আপুনি এতিয়া দুটা চাকৰি হয়তো আপুনি এটা প্ৰথমতে আপুনি পাব্লিক ছেক্টৰত প্ৰাইভেট ছেক্টৰত আছিলে এতিয়া পাব্লিক ছেক্টৰ সেই যাত্ৰাটো জানিম গতিকে এই আৰম্ভণিকণত কিন্তু ঘৰখনৰ পৰা এটা প্ৰভাৱ লগতে ঠাইখনৰো প্ৰভাৱ থাকে নহয় জানো কিন্তু মই ক'ৰবাত অকণমান কথা পাতোতে জানিব পাৰিছিলোঁ যদিও আপুনি অসমৰ সন্তান কিন্তু আপোনাৰ জন্ম অসম ভূমিত নাই হোৱা এইখিনি কথা অকণমান আৰম্ভণিৰ পৰা কওকচোন নিশ্চয় মোৰ ঘৰ শিৱসাগৰ মই এতিয়া শিৱসাগৰ বুলিয়ে কওঁ জানানে শিৱসাগৰ বুলি নকওঁ শিৱসাগৰ আগতে আকৌ শিৱসাগৰ আছিলে তাৰপিছত শিৱসাগৰ হ'ল বিয়ে হ'ল কিন্তু মই শিৱসাগৰ বুলি কৈ ভাল পাওঁ চ' ঘৰ শিৱসাগৰত দেউতাৰ ঘৰ যোৰহাট চাৰিগাঁৱত আচ্ছা চ' আমাৰ মানে ককা আইতাৰ ঘৰ চাৰিগাঁৱতে আৰু তাৰপিছত মোৰ জন্ম হ'ল মানে মোৰ দেউতা এয়াৰফ'ৰ্চত পষ্টেড আছিলে দেউতাৰ নামটো লৈ ল'বচোন দেউতা দুলাল খাৰঘৰীয়া আৰু মাৰ নাম ননী খাৰঘৰীয়া আছে দুজন আছে তাচুত মানে চ' দেউতাই সেইটো সময়ত এয়াৰফ'ৰ্চত পষ্টেড আছিলে চণ্ডীগড়ত চ' তাতে মোৰ জন্ম চ' সেই আৰু মানে পাঞ্জাবী এটা আছে নেকি বুলি ভাবোঁ জন্মৰ পৰাই কাঢ়া পিন্ধো আৰু মই গুৰুদ্বাৰা গৈ খুব ভাল পাওঁ কিয় নাজানো ছাডেনলি মই এনেও মানে নাম চাম বা হেৰি চবতে থাকোঁৱেই চণ্ডীগড়ত কিমান বছৰলৈকে থাকিলে 3 বছৰ সৰু আৰু 3 বছৰ তাৰপাছত যেতিয়া আমি গুচি আহিলোঁ তাৰপিছত আমি যোৰহাটত আহিলোঁ চাৰিগাঁও পাছত দেউতাই চাকৰি জইন কৰিলে শিৱসাগৰত তাৰপৰা আমি শিৱসাগৰলৈ পাৰ্মানেণ্টলি শিফ্ট হৈ গ'লোঁ তাৰপিছত তাতে স্কুলিং তাতে কৰা মই কেন্দ্ৰীয় বিদ্যালয় ONGC শিৱসাগৰ তাতে পঢ়িলোঁ আৰু মোৰ ইণ্টাৰেষ্টিং ষ্টৰি আছিলে যে প্ৰথমতেতো কেজি স্কুলত যায় নহয় চ' মই কেজি স্কুলত নগ'লোৱে মোক দেউতাই ডাইৰেক্টলি ক্লাছ 1 লৈ গ'ল কিয় নতুন জেগা আছিলে কিয় বা নাজানো নতুন জেগা আছিলে তাতে এডমিশ্যন হৈ আছিলে ক্লাছ 1 গুচি গ'লো কিবা ইণ্টাৰভিউ এটা হ'ল আৰু বয়সটো কম আছিলে কিন্তু আগতে ইমান দিগদাৰ নাছিলে বয়সটো কম আছিলে 4.5 বছৰমান আছিল নেকি কিন্তু তাতে 4.5 বছৰমানহে হ'ব কিলেকি মই 14-15 মানৰ ভিতৰত আগতে মেট্ৰিক পাছ কৰিলোঁ চ' আপুনি ঘৰৰ সন্তান আপুনি মই অকলে ন চ' তাৰপিছত ক্লাছ 1ত সোমালোঁ তাৰপিছত কষ্ট পাওঁ খুব পঢ়িবলৈ মেলিবলৈ সৰু নহয় তাতে আৰু মানে ইংলিছ মিডিয়াম বা কেবিত বা এনেকৈ পঢ়ালে খুব কান্দা মেলা হয় আৰু তাৰপিছত কয় এতিয়া গৈ থাকচোন বাৰু ক্লাছ 6ত ৰখাই দিম 6টো আমাৰ টান বুলি কয় যে হাইস্কুলত ৰখাই দিম চতুৰ্থ শ্ৰেণীত বৃত্তি দিবৰ বাবে বৃত্তিৰ কাৰণে পালোঁ বাৰু সেই 2 বছৰ পঢ়িলোঁ কাৰণে পালোঁ নেকি বঢ়িয়া খুব ধুনীয়া তাৰপিছত মই হেৰি হ'ল মানে ৰখাই দিম বুলি ক'লে কিন্তু নৰখালে গৈ আছোঁ নাই ক্লাছ 9ত টান হয় নহয় মেট্ৰিকৰ আকৌ 9 বুলি ক'লে তাতো নৰখালে ৰখোৱানো কি কনচেপ্ট আৰু পঢ়ি গৈ আছোঁ আৰু পঢ়াটো ৰখা বুলি কোনো কনচেপ্ট নাই তেনেকৈ কৈ মই মানে সেই আৰু 14-15 আগতেই মানে মেট্ৰিক পাছ হ'লোঁ তাৰপিছত হায়াৰ ছেকেণ্ডাৰী মই 1 to 12 কেন্দ্ৰীয় বিদ্যালয় তাৰপাছত আমাৰ সময়ত তাৰপিছত আমি মানে আমাৰ সময়ত প্ৰেছাৰ ইঞ্জিনিয়াৰিং মেডিকেল চবটো থাকেই আৰু চ' চেষ্টা কৰিলোঁ কিন্তু মানে প্ৰথমবাৰত নহ'ল যদিও মাৰ্কছ চব ভাল আছিলে কটনত এডমিশ্যন ল'লোঁ কটনত আহিলোঁ কেমেষ্ট্ৰি পঢ়িবলৈ কাৰণে চ' কটনত কেমেষ্ট্ৰি পঢ়িব লৈ আৰু তাৰপিছত দেউতাহঁতৰ এটা অসন্তোষ এটাতো আছিলেই যে ইঞ্জিনিয়াৰিং পোৱা নাই বা মেডিকেল পোৱা নাই আৰু দেউতা চাকৰি কৰে ONGCত লগৰ মানুহটো চব বাহিৰৰ বম্বে আহমেদাবাদ দিল্লী তেওঁলোকৰ ল'ৰা ছোৱালীবোৰতো মানে PMT বা ইঞ্জিনিয়াৰিং চবতে ভাল IIT পঢ়ে তাৰপিছত আৰু অসন্তোষ আছিলে তাৰপিছত সেই বছৰটো যে মই কটনত আছিলোঁ সেইটো বছৰ কিন্তু ইণ্টাৰেষ্টিং দেই সেইটো কটনৰ চেণ্টিনেৰী বছৰ গোটেই চেণ্টিনেৰীটো পাইছোঁ মই 2001 to 2002 গোটেই চেণ্টিনেৰীটো পালোঁ 100 years ইমান ধুনীয়া চেলিব্ৰেশ্যন কটনৰ পৰিৱেশে বেলেগ সেইটো সময় কিন্তু তাৰ পাছতে আৰু অসন্তোষটো ঘৰত আছিলে যে তাৰপিছত আৰু প্ৰিপাৰেশ্যন কৰি তাৰপাছত এক্সাম ক্ৰেক কৰি তাৰপিছত মই ইঞ্জিনিয়াৰিং IIIT গ'লোঁ কলকাতা চ' তাতে তাৰপিছত তেতিয়াহে মানে দেউতা প্ৰথমবাৰ ফ্লাইটত লৈ গৈছে এডমিশ্যন দিবলৈ কাৰণে সন্তুষ্টিৰে তো ফ্লাইটত গ'লোঁ এডমিশ্যন তাতে একমাত্ৰ ল'ৰা এইটো থাকিবই স্বাভাৱিক নহয় জানো সপোনখিনি মানুহে মানে অভিভাৱকসকলৰ যিখিনি সপোন পূৰ নহয় সেই আধৰুৱা সপোনখিনি সন্তানৰ ওপৰত মানে এইটো উপায় নাই আৰু থাকেই চ' মানে এটা কথা ক'ম এইটো খুব ভাল লাগে মোৰ জাকিৰ খান যে আমাৰ সেইটো ষ্টেণ্ড আপ তেওঁ কয় যে মাক দেউতাকে ল'ৰা ছোৱালীক মানে বেয়া নাপায়
কেতিয়াও কিন্তু মানে মাক বাপেকে তেওঁক দুখীয়া হোৱাটো নিবিচাৰে Right, সেইটো কাৰণে right, মানে right, right. অলৰেডি এটা প্ৰেছাৰ থাকে যে এইটো কৰা এইটো কৰা তেওঁলোকে কেতিয়াও দুখত পৰিবলৈ দিব নোৱাৰে নোৱাৰে, আৰু দুখত তেওঁলোকে আমাতকৈ বহু বেছি দেখিছে যে জীৱনবোৰ দেখিছে সেইকাৰণে যাতে সেয়াই। কেতিয়াবা সিদ্ধান্তবোৰ ল'বলৈও নিজাকে তেওঁলোক নথকা সময়ত খেলি মেলি নহয় নহয় আমাক এতিয়াও এতিয়া বুঢ়ী হলোগে তথাপিও তথাপিও মা দেউতাৰ চিন্তা চিন্তা কেতিয়াবা আছে। কয় তহঁতি আপদহে মানে অ। আপদ ইনে পজিটিভ হেৰিয়াতে কয় ঠিকেই যে এই বয়সলৈকে মাহঁতে আমাক লৈ চিন্তাটো লৈ ফুৰিছে নহয় জানো ঠিক। এইটো আৰু স্বাভাৱিক আৰু পৃথিৱীৰ নিয়ম পৃথিৱীৰ নিয়ম অলপমান বেলেগ হয় বাহিৰৰ জেগাত মই যিহে দেখি আহিছো অ, ইমান অ, বাহিৰৰ অ, জেগাত অ। আমাৰ ইয়াত মানে কি আৰু সেইখিনি কৈয়ে যাওক যিহেতু আপুনি বাহিৰলৈও গৈছে অ তো তেতিয়া সেই ডিফাৰেঞ্চটো আমি তেনেকৈ লৈ যাওঁচোন কথাখিনি চ' এতিয়া মানে সেই আৰু মানে আপোনাৰ যে চিন্তাৰ কথাটো ক'লে এতিয়াও মই যদি ইমান ঘূৰি ফুৰা হয় এতিয়া মোৰ লাগে যে মানে আধা সময় ফ্লাইটতে ইফালে যোৱা হৈ থাকে ন মাক মই নকওঁ বহুতবাৰ গতিকে মই যদি মাক কওঁ যে মই গৈ আছোঁ তেতিয়া চিন্তাটো সেই তেতিয়াৰ পৰা আৰম্ভ হ'ব ননমলৈকে মই সেইকাৰণে মোৰ মানুহগৰাকীকো কৈ থৈছোঁ মাকো মানে পৰাপক্ষত জানে মায়ে বহুত কথা কিন্তু মই নকওঁ ক'লে চিন্তাটো হ'ব আৰু একো কৰিব নোৱাৰে সেইকাৰণে মই নকওঁ পোৱাৰ পাছত কৈ দিওঁ মা পালোহি বুলি কিন্তু মানে আগত নকওঁ কেলেকি সেই সময় 2-3 ঘণ্টা সময় চিন্তা কৰি থাকিম বেলেগ ধৰণৰ নহয় সেইটো কাৰণে তাৰপাছত সেই IIIT পঢ়াৰ পাছত কেম্পাছ প্লেচমেণ্ট হ'ল চ' উইপ্ৰ' বুলি যিটো কোম্পানী আপোনাৰ আজিম প্ৰেম যি কোম্পানী উইপ্ৰ' কোম্পানীত প্লেচমেণ্ট হ'ল আমাৰ তাতে ফিফ্থ ছেমিষ্টাৰতে প্লেচমেণ্ট হৈ যায় মানে থাৰ্ড ইয়েৰতে প্লেচমেণ্ট হৈ যায় তাৰপিছত আমাৰ প্লেচমেণ্ট হ'ল আৰু ভাল কলেজ আছিলে কাৰণে প্লেচমেণ্ট হ'ল তাৰপিছত জইনিং হ'ল চেন্নাই চ' তেতিয়াৰ পৰা মানে কি আৰু এটা কথা কম দেই বয়সটো কি আছিল তেতিয়া মোৰ 22 বছৰ মানে আপুনি 21-22 বছৰৰ পৰাই চাকৰিত সোমালে আৰু অভিজ্ঞতাটো দেউতা মানে খুব ষ্ট্ৰিক্ট খুবেই ষ্ট্ৰিক্ট এতিয়াও মানে কথা পাতিবলৈ মই ভাবোঁ কিন্তু মানে তেওঁ স্মাৰ্ট হয় বহুত স্মাৰ্ট হয় আৰু মানে খুব ডিফেন্সত আছিলে আৰু খুব স্মাৰ্ট আৰু ষ্ট্ৰিক্ট আৰু খুব মানে একদম টাইমলি কামবোৰ হ'ব লাগে এনেকুৱা হয় চ' মই মানে সেই 12 বছৰ যে পঢ়িলোঁ মই চাগে অসমৰ বাহিৰলৈ গৈয়ে নাপালোঁ মানে দেউতাহঁত যায় ট্ৰেইনিঙত যায় এইটো যায় ক'তো আমাক মানে মোৰ এনেকুৱা ষ্ট্ৰিক্ট আছিলে আমাৰ ঘৰৰ মানুহখিনি যে চাব এইটো বুজি পাব হয় মানে মোৰ মানে জোখতকৈ বেছি ষ্ট্ৰিক্ট বুলি যিটো কয় এইটো অনুশাসনটো একদম বেছি মানে এতিয়া কিছুমানে এতিয়া মাহঁতে ক'লে বেয়া পাব পাৰে কোনোবাই যে কয় যে মোৰ সৰু কাললৈ যাবলৈ মন যায় বুলি মোৰ নাযায় সেইখিনি অকমান টাইট আছিলে যে মোৰ নাযায় বহুতে সোধে সৰু কালত যাব খোজে নে মানে চবেই কয় ন কি সৰু কালত ইমান ভাল ইমান বেয়া মিলিছে আপোনাৰ লগত কাৰণ মোৰো সৰু কাললৈ এইকাৰণে যাবলৈ মন নাযায় মই তিতা কেহা মিঠা চব থাকে কিন্তু মোৰ এইকাৰণে নাযায় মোৰ আগলৈ যাবলৈ পালোৱেই দেখোন সেইখিনি পোৱাখিনি আকৌ নালাগে আগত কি আছে জনাটো খুব উৎসুক কিছুমান এইটো কিয় কয় মানে যে ফ্ৰীনেছটো থাকে বা এইটো থাকে মোৰ কিন্তু সঁচা ক'বলৈ গ'লে মোৰ নাযায় কেলে মানে বহুত মা বাৰক মানে ছফ্ট হয় আৰু মা বহুত চিম্পল কিন্তু দেউতাই বহুত ষ্ট্ৰিক্ট আছিলে মোৰ মানে অনবৰতে মানে ভয়ত থাকোঁতেই গ'ল সেই 12 বছৰ আজি কিন্তু খুৰাদেউ শুনি আছে শুনিছে আৰু উপায় নাই তেওঁ জানে বাৰু কথাটো কিন্তু এইটো ৰেচপেক্ট কিন্তু সেইটো হোৱাৰ কাৰণে চাগে আজি মই ইমানখিনি কৰিব পাৰিছোঁ মই এইটোও জানো মই যিমানখিনি কৰিব পাৰিছোঁ সেইটো কাৰণেই হৈছে মাৰ লগত থকালে যে কি হ'ল মই ক'ম বাৰু সেইটো বৰ ইণ্টাৰেষ্টিং ষ্টৰী মই যেতিয়া কটনলৈ আহিছিলোঁ তেতিয়া মানে কটন এডমিশ্যন ল'বলৈ এইফালে পৰীক্ষা চৰীক্ষা দিবলৈ মায়ে মানে যাব নিদিয়ে মা মানে ইমান চিম্পল মাৰ ঘৰ ভটিয়াপাৰ ভটিয়াপাৰত মাৰ ঘৰ মায়ে মানে কি কৰিছে গম পাইছেনে ভয়তে যাবগৈ বুলি ঘৰৰ পৰা ওলাই জয়সাগৰ কলেজৰ ফৰ্ম আনি থৈছে মোক কৈছে মই প্ৰথমতে সোমালোঁ যোৰহাট ছায়েন্স কলেজত মানে কটনৰ এডমিশ্যন দেৰিকৈ হয় চ' যোৰহাট ছায়েন্স কলেজত সোমালোঁ তাতে ফিজিক্সত ৰোল নম্বৰ 1 তাৰ মানে মাৰ্কছ ভাল আছিলে কাৰণে কিন্তু মায়ে কৈছে এই যোৰহাটলৈকে যাব নেকি যোৰহাট যাব নালাগে এটা কাম কৰ একমাত্ৰ সন্তান হ'লে এইটোৱে দিগদাৰ মই হেৰি ফৰ্ম চম আনি মায়ে বাৰু যোগাৰ কৰি ফৰ্ম আনিছিলোঁ হ'বলা জয়সাগৰ কলেজৰ মাও জয়সাগৰতে পঢ়া কৈছে একো নহ'লেও নহয় এই ঘৰৰ আগতে হেৰি তামোল পাণ দোকান এখন দিবি আৰু মই ৰাতিপুৱা চাহ দিম দুপৰীয়া ভাত দিম তই ইয়াতে থাক মায়ে মানে যাবই নিদিয়ে এনেকুৱা ধৰণৰ মাৰ আৰু দেউতা মানে একদম উল্টা দেউতাটো মোক SSBটো থৈ আহিছে কটনত পঢ়ি থাকোঁতে ছাৰ্ভিচ চিলেকশ্যন বৰ্ড থাকে যে এই আৰ্মি মই আৰ্মিৰ কাৰণেও ট্ৰাই কৰিছিলোঁ 10+2 দেউতাই ভাবিছে সেইটো লাইনত যাওক আৰু নিজে যিটোত আছিলে কিন্তু মোক এয়াৰফ'ৰ্চ ইণ্টাৰেষ্ট আছিলে দেউতাই ক'লে এয়াৰফ'ৰ্চ যদি কৰিব আছে ডিফেন্স তই আৰ্মিত কৰ এয়াৰফ'ৰ্চ নকৰিবি তাৰপিছত মই আৰ্মিৰ কাৰণে গৈছিলোঁ লাষ্ট ষ্টেজত মই হেৰি হৈছে ৰিজেক্ট হৈছে মানে মই এলাহাবাদত গৈছিলোঁ SSBৰ কাৰণে সেইটো কটনৰ মাজৰ বাৰু
বাট কথাখিনি অকণমান ডাইভাৰ্ট হৈ গৈছে একো নাই, কিন্তু আপোনাৰ মানে বহুত আছে যে ফ্ল'টো হৈ আছে আপোনাৰ লগত মই এনেও ফোনত কথা পাতোতে আপুনি বহুত কথাৰ বহুত অভিজ্ঞতাৰে সমৃদ্ধ আচলতে, সেইকাৰণে এইবোৰ আহে। তথাপি আমি কিন্তু পইণ্টবোৰ চুই যাব লাগিব, সেইকাৰণে আপুনি অকণমান যিকেইটা আমি ধুনীয়াকে লাগে সেইখিনিয়ে পাতিম ডেফিনেটলি। তাৰপিছত সেই আৰু চেন্নাইত জইন কৰিলোঁ চাকৰি। তাৰপিছত আমিতো সেইটো সময়ত MBA ট্ৰাই কৰি থাকোঁ যে MBA কোচিং কৰি আছিলোঁ, ভাল কোচিং হয়। চাকৰি পোৱাৰ পাছতো কি হয় না, চাকৰিটোকে কৰি লওঁ নেকি এনেকুৱা লাগে নহয়, পঢ়িবনো কিয় আৰু 2 বছৰ পঢ়োঁ, সেইটো ক্ষেত্ৰত নহ'ল। কিন্তু দেউতাৰ মানে একদম ফিক্স আছিলে, নাই তই পঢ়ি ল, কেলৈ কি এবাৰ যদি চাকৰিত সোমাই যাওঁ পঢ়িব নোৱাৰিবি আৰু। সেইটো কথা কিন্তু খুব পুছ কৰিলে। তাৰপিছত মই তাৰ চেন্নাইৰ পৰা পুনে গ'লোঁ। চ' মই কথাটো কেলৈ কৈছিলোঁ যে সেই 12 বছৰ মই ওলোৱাই নাই ঘৰৰ পৰা, ওলাবই নিদিলে, মানে একদম ষ্ট্ৰিক্ট, এইটো সেইটো ক'তো যোৱা নাই। এবাৰ মোৰ মনত আছে 3-4 দিনৰ কাৰণে অৰুণাচল গৈছিলোঁ, মোৰ জেঠাইহঁতৰ ঘৰ আছিলে তাতে ইটানগৰত, তালৈ গৈছিলোঁ আৰু পৰীক্ষাৰ পাছত। তাৰ বাহিৰে মই অসমৰ বাহিৰলৈ ওলোৱাই নাই। তাৰপিছত যে সেই ওলালোঁ, গুৱাহাটী আহিলোঁ, গুৱাহাটীৰ পৰা কালকাতা 4 বছৰ, কালকাতাৰ পৰা চেন্নাইত জইনিং, চেন্নাইত ট্ৰেইনিং কৰি পেলাই পুনেত গ'লোঁ, পুনেত চাকৰি কৰি আছিলোঁ। সেই সূত্ৰে কিন্তু কেইবাখন ঠাইও গ'ল আপুনি? গৈ আছোঁ, তেতিয়া আৰম্ভ হৈছে। পুনেত গ'লোঁ, পুনেৰ পৰা আকৌ বেংগলোৰ, এনেকৈ কাম চাম কৰি তাৰপিছত পুনেত থাকোঁতে দেউতাই খুব ক'লে, নাই তাই পঢ়া শুনা কৰি ল। মই কি কৰিলোঁ, পুনেত গৈ পাই লগে লগে ঘৰ এটা কিনি পেলালোঁ। সোমাই পইচা পাতি ইমান নাই দেই, নাই লগতে। দেউতাই কৈছে পঢ়িব লাগে, ইফালে লোন চোন লৈ কৰিছোঁ ন। বুজিছোঁ। মোক দেউতাই ক'লে এটা কাম কৰ, তই ঘৰটো তই নিজে লৈছ, যি কৰ কৰ, তাত মোৰ কোনো আপত্তি নাই, তই সেইটো মই একো নাচাওঁ, তোক পঢ়িবলৈ যা, তই মোক পঢ়া খৰচা মই দিম, তই লোন ল'ব নালাগে। তাৰপিছত পৰীক্ষা চৰীক্ষা এক্সাম দি এটা পৰীক্ষা থাকে GMAT বুলি কয়, সেইটো কৰি পেলাই মই বাহিৰত UK গুচি গ'লোঁ। চেবাটিকেল বুলি এটা অপশ্যন আছে কোম্পানী। চেবাটিকেল মানে এইটো ল'ৰা ছোৱালীয়ে যদি চাই আছে বুজি পাব যে আপোনাৰ যদি ভাল কলেজ বা ভাল ইনষ্টিটিউট যদি আপুনি ইনফেৰি পায়, মানে সিলেকশ্যন হয়, এতিয়া কোম্পানী কিছুমানে চেবাটিকেল দিয়ে, এডুকেশ্যনেল চেবাটিকেল, মানে আপোনাৰ দৰমহা পাতি নাপায়, কিন্তু সেই এটা লিভ আৰু ডাঙৰ লিভ, ঘূৰি আহি পেলাই আকৌ যাতে আপুনি জইন কৰিব পাৰে কোম্পানীটো। চ' তেনেকৈ মোক এনেকৈ কিবা সুবিধা কৰি দিলে, মই গৈ পেলাই মই UKত লিভাৰপুলত মই MBA কৰিবলৈ গ'লোঁ। চ' ফাৰ্ষ্ট লিভাৰপুল আৰু গৈ পাইছোঁগৈ, তাতে বৰফ এনেকুৱা আৰু কথা। ত' মই এই জাৰ্ণিটো 2-3 বছৰৰ ভিতৰৰ জাৰ্ণি আৰু, মানে ঘৰৰ পৰা একদম নোলোৱাৰ পৰা সেইখিনি। লিভাৰপুলত গৈ পালোঁগৈ। আমিতো আৰু চবতে দেউতাই এৰি দিয়ে, যি কৰ কৰ, মাক ইমান নকওঁ কথাবোৰ। তাৰপিছত মই জানুৱাৰী মাহত গৈ পাইছোঁগৈ লিভাৰপুল, মেনচেষ্টাৰ। এইটো 2002 পৰা 6লৈকে ইঞ্জিনিয়াৰিং, 6 পৰা 9লৈকে চাকৰি, 9ত গুচি গ'লোঁ, 9 জানুৱাৰীত মই লিভাৰপুল। তাত গৈ পেলাই মই টি চাৰ্ট এটা পিন্ধি গৈছোঁ দেই, মানে ডেকা ল'ৰা আৰু। তাতে এটা এয়াৰপৰ্ট আছে মেনচেষ্টাৰ বুলি, গৈ পাইছোঁগৈ -10 ডিগ্ৰী, আৰু মোৰ বেগটো মানে ডিলে হৈ গ'ল, আৰু অকল হাতৰ যিটো বেগ সেইটো আৰু টি চাৰ্ট এটা, আৰু মই যাব লাগে মেনচেষ্টাৰৰ পৰা লিভাৰপুল, মানে সেইটো 1.5 ঘণ্টাৰ ৰাস্তা, বা ট্ৰেইন বা এইবোৰ থাকে তাত বাৰু এইটো সুবিধা, এইবোৰ ৱাৰ্ম থাকে। চ' তেনেকৈ সেইবোৰ এক্সপিৰিয়েঞ্চ। তাৰপিছত বেগটো আহিছে 2-3 দিনৰ পাছত, মই তেনেকৈ গৈ লিভাৰপুল গৈ পঢ়ি শুনি তাতে 1.5 বছৰমান পঢ়িলোঁ। পঢ়াৰ পাছত চাকৰি তাকৰি তাতে পাই আছিলোঁ, মানে UKতে চাকৰি পাইছিলোঁ। কিন্তু মই চেবাটিকেল লৈ গৈছিলোঁ যে, এই উইপ্ৰত মই মানে এটা থাকে ডেজাৰ্টেশ্যন বুলি কয়, ৰিচাৰ্চ কৰিব লাগে লাষ্ট ছেমিষ্টাৰটো। চ' মই লাষ্ট ছেমিষ্টাৰটো ডেজাৰ্টেশ্যনটো মই উইপ্ৰৰ লগতে কৰিলোঁ। সেইটো কাৰণে কণ্টেক্টখিনি আছিলে যে, তেওঁলোকে মোক ক'লে তোমাৰতো পঢ়া শেষ হৈছে, ত' ৱাই ডোণ্ট ইউ জইন বেক উইপ্ৰ, মানে জইন মানে কি আৰু তুমি আকৌ ঘূৰি আহা। তাৰপিছত মই ক'লোঁ ঠিক আছে, কিবা ভাল সুবিধা আছে? ক'লে সুবিধা আছে USত আৰু কানাডাত। তাৰপিছত মই ক'লোঁ ঠিক আছে, য'তে পাওঁ। USত আকৌ ভিজাৰ অকণমান তেতিয়াও দিগদাৰ আছিলে, এটা শ্লট ওলায় H1 বুলি কয়, সেই শ্লটটোৰ মতে ভিজাবোৰ মানে হয়, এটা বছৰত এবাৰহে হয়, সেইটো কাৰণেতো হ'ব লাগিব। আৰু কানাডাটো পটককৈ হৈ যায়। তাৰপিছত মই UKৰ পৰা পটককৈ আহিলোঁ হায়দৰাবাদ আহি পেলাই পটককৈ ভিজাখন হ'ল, তাৰপিছত গুচি গ'লোঁ কানাডা। এইটো 2011ৰ কথা। সেই 2 বছৰ ভিতৰতে পঢ়া শুনা শেষ কৰি আহি লগে লগে গুচি গ'লোঁ, এটা উইপ্ৰত থাকি গ'লোঁ। এই কামবিলাক কেনেকুৱা ধৰণৰ হয়? কামবিলাক মানে IT ছেক্টৰৰ যিবোৰ কাম, ধৰক মানে ষ্টাৰ্টিঙত আপোনাৰ ডেভেলপাৰ বুলি কয় যে, এটা ধৰক কেনেকৈ বুজাম, ধৰক এতিয়া এটা বেংকিং চিষ্টেম আছে, বা এটা ইঞ্চুৰেঞ্চ চিষ্টেম আছে, বা আপোনাৰ ৰিটেইল হয়, যিমানবোৰ কোম্পানী চলে নহয়, তাহাঁতৰ বেকএণ্ড মানে পিছফালে আপোনাৰ গোটেই চিষ্টেমটো চলি থাকে। এটা বেংকিং যে আপুনি আজি গৈ পেলাই ATMত পইচাটো জাষ্ট উলিয়ালে, কিন্তু পিছত এটা প্ৰচেছ হৈ থাকে নহয়, এনেকৈ আপোনাৰ ইঞ্চুৰেঞ্চ ল'লে, চব আজিকালিতো এপতে হৈ গৈছে। তাৰপিছত আপোনাৰ হেল্থ ইঞ্চুৰেঞ্চ বা দোকান ডাঙৰ ডাঙৰ মল চলবোৰ যে হয়, সেইবোৰ পিছফালে আপোনাৰ এটা প্ৰচেছ চলি থাকে। সেই কোম্পানীখিনি এতিয়া এয়াৰলাইন্সে যে আপোনাক আগত আপুনি এয়াৰপৰ্টটোহে দেখে, পিছফালে ডাঙৰ এটা কোম্পানী চাই থাকে, সেই বেকএণ্ডবোৰ
আমাৰ ধৰক উইপ্ৰ TCS ইনফোচিছ এইবোৰত মানে আমি প্ৰজেক্ট ইঞ্জিনিয়াৰ ডেভেলপাৰ এনেকৈ কাম কৰোঁ তাতো বহুত ভাগ আছে বেংকিং এটা চেক্টৰ ইঞ্চুৰেঞ্চ এটা চেক্টৰ ৰিটেইল এটা চেক্টৰ এনেকৈ ধেৰ চেক্টৰ আছে হেল্থ কেয়াৰ এটা চেক্টৰ আমেৰিকাত হেল্থ কেয়াৰটো বহুত ডাঙৰ চেক্টৰ এই বিষয়টো নিৰ্বাচন কৰাৰ মূলতঃ মানে আপুনি আৰম্ভণিৰ পৰা লক্ষ্যটো এনেকুৱা ধৰণৰ বিষয়টো লৈ জীৱনটো গৈ থাকিব বুলি ভাবিছিলে নাই একদম ভবা নাই লক্ষ্য কি আছিলে একদম ভবা নাই আমাৰ সময়ত সেইটো হ'ল যে পানী যে ক'লে যিফালে সুবিধা পালোঁ গৈ থাকিলোঁ কিন্তু যিটো সুবিধা পালোঁ কিন্তু একো এৰা নাই আৰু বুজিছো মানে আমাৰ সেইটো সময়ত আমাৰ অপশ্যনে নাছিলে য'ত চাকৰি পাইছোঁ গৈ থাকা এইটো কৰিছোঁ গৈ থাকা মানে চান্স লৈ আছোঁ কিন্তু কিছুমান সুবিধা নিজে মানে ক্ৰিয়েটো কৰিছিলোঁ আৰু কিছুমান সুবিধা চবেইতো আৰু বাহিৰত যাবলৈ কাৰণে সুবিধা নাপায় ক্ৰিয়েটো কৰিছোঁ কষ্টও কৰিছোঁ খুব 15-16 ঘণ্টা কাম কৰোঁ আগতে তেতিয়া মানে ষ্টাৰ্টিঙতেতো আৰু মানে এনাৰ্জি আছে নহয় কিন্তু মানে হেৰি সুবিধা যিমান পালোঁ একো নেৰিলোঁ আৰু এতিয়াও আপোনাক মই যিহেতু আপুনি মাত্ৰ বুলি এইকাৰণেই কওঁ 41 বছৰ বয়স আপোনাৰ বয়স সেইটো সময়ত আপোনাৰ যিটো এচিভমেণ্ট বুলি কওঁ সেইটো বহু মানুহৰ কাৰণে সপোনেই দেই গতিকে সেইটোত একাগ্ৰতা লগতে আপুনি সততাৰে যিখিনি কৰাৰ পৰিশ্ৰম এই সকলোখিনি সংমিশ্ৰিত এটি ফল আৰু সেইকাৰণে আজি কেতিয়াবা আপুনি যে কৈছে সেই টি চাৰ্ট এটা পিন্ধি আছিল আৰু তাত -10 ডিগ্ৰী চেলচিয়াছ নহয় জানো কিন্তু সেইখিনি আজি যে ইমান দূৰ অহাৰ পিছত সাধু কথাৰ দৰে আপুনি ইয়াত আহি কৈছেই আপুনি তেতিয়াতো কেতিয়াও ভবা নাছিলে যে এনেকৈ কেতিয়াবা কম য'তেই নহওক এখন আমাৰ তেনেই সৰু মঞ্চ তথাপিও আমি শুনিছো সাধু কথাৰ দৰেই লাগিছে কথাবিলাক নহয় জানো একদম ভবা নাই মই কৈছোঁ যে ওলোৱাই নাই ঘৰৰ পৰা যে বাহিৰৰ কথা একো নাজানোৱে একো ভাবা কিন্তু আমি সুবিধাবোৰ যে লৈ গৈ থাকিলোঁ পালোঁ বুজি পালোঁ এনেকৈ কৰি মানে কিন্তু যিটো সুবিধা পালোঁ নেৰিলোঁ আৰু এনেকুৱা তো এই যিটো জাৰ্ণি বা এই কামখিনিৰ লগত জড়িত হৈ আপোনাৰ এটা মানুহৰ থাকে নহয় আমি কৰিব লাগে এইটো যিটো কৈছে আমি যেনিয়ে লৈ গৈছে খুটে তেনিয়ে গুচি গৈছে নহয় জানো কিন্তু মনৰ সন্তুষ্টি বুলি এটা কথা থাকে কৰ্মত তো সেই কৰ্ম সন্তুষ্টিটো কিমান আপোনাৰ এই বিষয়ে কৰ্মসূচীটো খুবেই বেছি মানে মই যেতিয়া কামত কিবা এটা কাম লৈ সোমাই যাওঁ মোক আগতেও বহুতে কয় মানে ফিডবেকবোৰ দিয়ে যে ডাঙৰ মানে কিবা এটা কাম যদি কৰিবলগীয়া আছে এওঁক দি দিয়ে কামটো হৈ যাব কেনেকৈ হ'ব এইটো পাইছোঁ কথা মানে মোৰ পেশ্যনটো ওলাই পৰে আৰু সেইটো হ'লে মোৰ বহুত কষ্টও হয় ছেক্ৰিফাইচো বহুত হয় এতিয়া যিখিনি ইমান বস্তু ক'লোঁ এইটোতো মই এতিয়া জাষ্ট আৰম্ভণি কৰিছোঁ মই আই থিংক সেইদিনাখন গুগলত ওলালে হ'বলা 162+ মানে মেজৰ চিটিজ ইন ৱৰ্ল্ড আই হেভ কভাৰ্ড তো এইটো ওলালে সেইটো বাৰু ষ্টাৰ্টিঙতে এনেকুৱা হৈ গ'ল কিন্তু মানে ছেক্ৰিফাইচো বহুত হৈছে মই ক'ম বাৰু ছেক্ৰিফাইচ কেনেকৈ হৈছে এতিয়া ধৰক এতিয়া এই কানাডা গৈ পালোঁগৈ যেনিবা কানাডা গৈ পাই তাতে 3 বছৰমান তাততো -25 ছমাহলৈকে -25 থাকে বৰফ ঘৰৰ ওপৰলৈকে বৰফ এনেকুৱা আমাৰ জুলফি এইমাত্ৰ ক'ৰ পৰা আহিলা কানাডা নে ৰাছিয়া তাতোতো এতিয়া বহুত ঠাণ্ডা খুব ঘূৰি ফুৰে কনচাৰ্ট বিলাক হয় খুব ভাল ৰাছিয়াৰ পৰা আহি পাইছে আৰু মানুহ যিমান ঘূৰে নহয় সিমান মানুহে মানে বুজি পায় যে আমি নিমিত্ৰহে মাত্ৰ মই কথাষাৰ বহুত কম মোৰ লগৰ এজন আছে US থাকে তপন বুলি আমি কথা পাতিলে ছাৰ কি খবৰ এই আমি আৰু নিমিত্ৰ মাত্ৰ এনেকুৱা কিন্তু সঁচাকৈ যে আপুনি অবজাৰ্ভ কৰিব গোটেই পৃথিৱীখনত আমি নিমিত্ৰ মাত্ৰ আৰু মোৰ যে দুখ এইটোৱে থাকি গ'ল মই পৃথিৱীখন নেদেখাকে মোৰ দৰে আৰু বহু মানুহ তেনেকৈ গুচি যাম সময় আছে মই কৈছোঁ যে মই কেতিয়াও ভবাই নাছিলোঁ এনেকুৱা হ'ব বুলি তো আপোনাৰ এনেকুৱা এটা সময় আহিব আপুনি ভাবিবই নোৱাৰিব খালি কণ্টেম্পলেট কৰি থাকিব মানে ভাবি থাকিব যে এদিন কৰিম নিশ্চয় হ'ব মেনিফেষ্ট কৰি থাকিব হ'ব মেনিফেষ্টেশ্যনটো কিন্তু বহুত মানে পাৱাৰফুল দেই এইটো মানে নাই মই কৰোঁ বুলি নকৰোঁ দেই কথাটো কি হ'ল ইচ্ছাটো মানুহৰ হৈ থাকে ভাল পোৱা বিষয় এটা লৈয়ে হয় ফুৰিবলৈনো কোনে ভাল নাপায় নহয় জানো কিন্তু আমি ফুৰিবলৈ বাটটো মুকলি কৰিবলৈ আমি তেনেকুৱা ধৰণৰ কাম কিছুমান ল'ব লাগিব যিটো কামেৰে বাটটো মুকলি কৰিব এনেইনো শুই বহি খাই থাকিলে আমাক কেনেকৈ আমি কোনোবাই কিবা এটা বাট মুকলি হ'ব নিজৰ সুবিধাটো ল'ব লাগিব আচ্ছা এতিয়া যিহেতু আপুনি 163খন 162+ চিটিজ মানে চিটি নহয় কাণ্ট্ৰি বুলি ক'বলৈ গ'লে 6খনমান মানে 6খন নহয় কাণ্ট্ৰি অলমষ্ট 15খনমান কাণ্ট্ৰি তাতো মেক্সিমাম জেগাত মই কাম কৰিছোঁ দেই আচৰিত কথা সেইটো মই মানে নিজৰ পইচাই খুব কমহে মই এনেকৈ ফুৰিবলৈ গৈছোঁ এটা জেগা আছে হাৱাই সেইটো তাত মই নিজে ফুৰিব গৈছোঁ কিন্তু মেক্সিমাম জেগাত যোনবোৰ জেগাবোৰ গৈছোঁ চবতে কৰ্মক্ষেত্ৰত হৈয়ে গৈছোঁ সেইটো আপুনি খুব সৌভাগ্যৱান সেইটো কাৰণে মানে মই কৃতজ্ঞ মানুহে বহুতে ফুৰিবলৈ সেইটো এটা হেৰি কৰে কাৰণ এটা অংক এটা যায়গে মোটা ৰকম এটা আৰু যিহেতু ফেমিলিৰ লগত থাকিলে আৰু এটা অধিক মাত্ৰাত হয় অকলে বাৰু কিছুমানে বহু কথা কয় দেই মানে ফুৰাৰ এটা লাক্সাৰী হেৰি এটা লৈ ফুৰাটো বেলেগ কিছুমানে ধৰি লওক আপুনি
য'তে ৰাতি ততে কাটি নিচিনাকেও কিন্তু ৱৰ্ল্ড টুৰ কৰিব পাৰি পাৰে। কিন্তু সেইটো কথা মানুহ লৈ কথা থাকে মানুহ লৈ হেৰি কথা থাকে। কাম লৈও কথা থাকে এইটো দুইটা ছাইড কিন্তু ইজি নহয় আপুনি অ। যেতিয়া ফুৰিবলৈ যায় মই সেইটো বহুতক ভাবে যে ঘূৰি আছে কৰি আছে কিন্তু যেতিয়া আপুনি ফুৰিব যায় আপুনি জানে যে 2 সপ্তাহ কাৰণে যাম 3 সপ্তাহ কাৰণে যাম ঘূৰি আহিম কিন্তু যদি আপুনি কামৰ কাৰণে যায় আপোনাৰ এখন সংসাৰ এখন তাত গৈ পেলাই গঢ়িবলৈ যায় মানে আপুনি ধৰক কিমান দিন তাত থাকিব গোটেই ঘৰখন ছেটআপ কৰা ইটছ নট ইজি মানে সেইটো সময় লাগে কিন্তু এবাৰ হৈ যোৱাৰ তাৰপিছত আৰু আপুনি মানে ঘূৰি ফুৰক আৰু মানে কেনাডাতটো এনেকা হ'ল মানে 3 বছৰ মানে হ'ল তেতিয়াই বিয়া হ'ল মোৰ বিয়া মই আহি আছিল আপোনাৰ পৰিবাৰ তেওঁৰ নাম দেৱাৰতী দত্ত হয় হয় তেওঁ হেৰি আছাম মেডিকেল কলেজৰ পৰা মেডিকেল ডক্টৰ পঢ়ি ওলালে আচ্ছা আচ্ছা আৰু মই এতিয়া সুবিধা পাইছোঁ কাৰণে কওঁ মোৰ কাৰণে চাগে তেওঁ মানে হেৰি বহুত বেছি নাবাঢ়িলে মেডিকেল লাইনত কেলৈ মোৰ লগত ঘূৰি ফুৰিলে নহয় গোটেইখন ঠিকে হয় বিয়া পাতোতে মই কেনাডাত ঠিক চ' তেওঁ কেনাডা গ'ল তেখেত ক'ৰ এনে অসমৰে বাৰু গুৱাহাটীৰে গুৱাহাটীৰ আচ্ছা আমাৰ ইয়াৰে গণেশগুৰি তাৰপিছত সেই আৰু তাৰপিছত বিয়া হ'ল সেই 2012ত বিয়াৰ পাছত বিয়াৰ আমি পাতিছোঁ তেওঁ মেডিকেলৰ তেতিয়া ৰুৰেল পষ্টিং কৰিব লাগে যে ৰুৰেল পষ্টিং কৰি আছে চ' বিয়া পাতিলোঁ কামত যে মই ক'লোঁ পেশ্যনটো যে বিয়া পাতিলোঁ পাতি পেলাই মই গুচি গ'লোঁ কেনাডা তেওঁ গুচি গ'ল হেৰি ধুবুৰী কেনাডা আৰু 10 মাহৰ মানে বিয়া পাতি লগে লগে বিয়া পাতি আমাৰ কোনো মানে হানিমুন চানিমুন বুলি কথা নাই আৰু আজিলৈকে যোৱাই নাই একচুৱেলি তাৰপিছত আৰু মানে মাজতে দেউতাই মোক এবাৰ বিয়াৰ পাছত ক'লে গোৱালৈকে যাব পাৰিলহেঁতেন তহঁতি এনেকৈ মানে একো নাই নগ'লোঁ তাৰপিছত তেওঁ মানে সেই ৰুৰেল পষ্টিং শেষ কৰিব লাগে তেওঁ গুচি গ'ল তালৈ আৰু 10 মাহ বিয়াৰ পতাৰ পাছত 10 মাহ আমি লগ নাই আৰু আকৌ তেওঁ 2012 ডিচেম্বৰত কেনাডা গৈ পাইছেগৈ যিদিনাখন -22 নে কিমান আৰু মানে পাগল হৈ গৈছে আৰু তাত এনেকুৱা তাতো আৰু বহুত বেছি ঠাণ্ডা হয় তাতে মানে সেইটো আপুনি মই লগালগে সুধিয়ে দিওঁ যিহেতু পৰিবাৰৰ কথা ওলাইছে এগৰাকী মানুহ সফল হোৱাৰ সফলতাৰ বাৰু কোনো মাপকাঠি নাথাকে তো তথাপিও আপোনাৰ জীৱনটো যদি আমি ইয়াৰ পৰা মই চাওঁ এইটো সফল এগৰাকী ব্যক্তি মোৰ সন্মুখত বহি আছে তো সেই সফল ব্যক্তি এগৰাকীৰ আঁৰত এই ঘৰৰ মানুহগৰাকীৰ বহুখিনি কিন্তু থাকে হাতখন লগতে তেখেতো এগৰাকী কৰ্মী মহিলা চাকৰিয়াল গতিকে আপোনাৰো সেইটো আছে তেখেতৰ প্ৰতি যিখন সহায়ৰ হাত দুয়োৰে ফালৰ পৰা তো সেইটোত আপোনালোক মই ভাবোঁ সৌভাগ্যৱান বুলি অকণমান কেনেকুৱা ধৰণৰ খুবেই সৌভাগ্যৱান মই এইটো কাৰণে ক'ম যে এতিয়া আমাৰ বিয়া পতা 14 বছৰ হ'ব হ'ল আপোনাৰ সন্তান মোৰ সন্তান এটি তেওঁৰ এই যোৱা সপ্তাহত 11 বছৰ হৈ গ'ল ল'ৰা তাৰ নাম ৰোহন 11 বছৰ হৈ গ'ল বিয়া হোৱা 14 বছৰ হৈছে কিন্তু এই 14 বছৰত মানে মই চাগে 5-6 বছৰমান লগত একেবাৰে নায়েই কামৰ কাৰণে ঘূৰি ফুৰা হয় ইফালে ইফালে যোৱা হয় তো তেওঁ মানে গোটেইখিনি মেনেজ কৰি ৰাখিছে বা কৰিছে বা ল'ৰা হেৰি কৰা মোৰ মানে খুব কমহে তাত মানে হেৰি হায়দৰাবাদতে আছে নহয় এতিয়া হায়দৰাবাদ থাকে তেওঁলোক মানে এতিয়া মই এতিয়াও তেওঁৰ লগত নাই ধৰকচোন এতিয়াও মই চাকৰি দিল্লীত তেওঁলোক মই সেই কিবা মোৰ কিবা এটা হৈছে নহয় কিবা কিবি কৰি মই আহিব চেষ্টা কৰোঁ কিন্তু আকৌ মই ওলাই গুচি যাওঁ চ' মই সেই মানে যদি মই কণ্টিনিউ কৰোঁ মোৰ ষ্টৰিটো ধৰক কেনাডাত তেতিয়া মানে ওলাই পৰিব কেনাডাত বিয়াৰ পিছত থাকিলোঁ নহয় তাৰপিছত কেনাডাৰ পৰা ডাইৰেক্ট US কেলিফৰ্ণিয়া লছ এঞ্জেলেছ মানে ড্ৰিম প্লেচ আৰু লছ এঞ্জেলেছ তাতে গৈ পেলাই অলমষ্ট 5 বছৰ তেওঁ তেতিয়া পঢ়া শুনাখিনি খেলি মেলি হয় তেওঁ কিন্তু মানে খুব মানে একদম হেৰি মানুহ দেই মানে একদম মুফত বুলি কয় যে একদম মানে যি মুখতে আহিব কৰিব এনেকুৱা টাইপ মানে মোক ভয় লাগি থাকে মোৰ চিধা আৰু মোক কওঁ তাই কিন্তু মোৰ মানে দেউতালৈ মই যিমান ভয় কৰোঁ দেউতাৰ যিটো এটিটিউড তেওঁৰ যিটো একদম একেই মই বোলো যেতিয়াবা যিমান পলাবলৈ চেষ্টা কৰিলোঁ তুমিহে আহি গ'লা মানে কেৰেক্টাৰটো একদম একেই একদম মানে চিধা কথা আৰু তেওঁ তাত ক'লে যে তুমি যদি মোক ইয়াত চাকৰি কৰিবলৈ পঢ়িবলৈ কোৱা তাত মানে তাই আৰু 7 বছৰ পঢ়িব লাগিব যদি তাই মেডিকেল তাতে লাইচেঞ্চ ল'বলৈ হয় US তুমি যদি ইয়াত বহুত দীঘলীয়া তাকে ইয়াৰ ইণ্ডিয়ানটো কেলকুলেট নকৰে US MLE বুলি এটা পৰীক্ষা থাকে দিব লাগে 6-7 বছৰ পঢ়িব লাগিব আৰু পইচাও বহুত তুমি তাই মোক ক'লে যে মানে তুমি যদি ভাবা যে মই ইয়াত একেবাৰে থাকি যাম আমি সদায় কাৰণে থাকিম তেতিয়া মই কৰ্চটো কৰিম পঢ়িম আৰু এতিয়া মই ইয়াতে ডক্টৰ তাততো ডক্টৰটো মানে ভেলুৱে বেলেগ আমেৰিকা কিন্তু মানে জেগাটো ধুনীয়া একদম কেলিফৰ্ণিয়া লছ এঞ্জেলেছ একদম মানে মোৰ হলিউডৰ পৰা 20 মিনিট মালিবু বিচৰ পৰা এনেকুৱা কিন্তু মানে তেওঁ খাটাং কৰিছিলে যে কি কৰা তুমি তাৰপিছত মই মানে নাই মা দেউতা আছে এইটো আছে চব আছে আহিব লাগিব চ' মই ক'লো নালাগে তেওঁ তাতে পঢ়া শুনা কৰি ইয়াতে পৰীক্ষা দিবলৈ আহে
কৰে তেনেকৈ বৰ বুজন দেই তেখেত বুজন খুব বুজন আৰু মোক চাগে মই যে ক'লো চবফালে যাওঁগৈ সেই তেওঁৱে মোক গ্ৰাউণ্ডেড কৰি সামৰি ৰাখে মই মানে যোনে কোনোবাই দি আজি মাতে মই মানে গুচি যাই পালে So, আপোনাক অশেষ ধন্যবাদ জনাইছো আচলতে আপোনালোকক একোগৰাকী মানৱ সম্পদ বুলিয়ে কওঁ মানৱ সম্পদ এগৰাকীক লগত থাকি সেইখিনি আগবাঢ়ি যাবলৈ দিয়াত তেখেতৰ যিখিনি অৰিহণা মই ধন্যবাদ নিদিলে নহ'ব মানে আৰু আপোনাৰো সেই যিটো কৰ্মময় যাত্ৰা সেইটো আপোনাৰ বাবে মই শুভেচ্ছা ইয়াৰ পৰাই দিছোঁ আৰু সন্তানটিৰো ভাল হওক সেয়া শুভকামনা এতিয়া মই এই যে ইমানবোৰ ঠাই ঘূৰিলে পৃথিৱীৰ বিশ্বৰ সৰু চহৰ এখনৰ পৰা গৈছে তাত জানো যে আমি বহু কথাৰে সমৃদ্ধ হৈ আহোঁ জীৱনটো ইতিমধ্যে উল্লেখ কৰিছেই অসমখনক কেনেকৈ কোলাত লৈ ফুৰে যেতিয়া বাহিৰত থাকে দ্বিতীয় কথা পাৰ্থক্যটো কি দেখে এই মানুহৰ কৰ্মচেতনা লৈও হ'ব পাৰে বা এই যিটো কৈছে আপুনি কিছুমান মানুহে কাৰোবাৰ প্ৰতি লয়েল হ'ব লাগে কাইণ্ড হাৰ্টেড হ'ব লাগে নহয় জানো যিটো এটা হাম্বল হ'ব লাগে গতিকে সেই দুটা ক্ষেত্ৰত কওকচোন অকণমান নিশ্চয় চ' বাহিৰত মই কি অবজাৰ্ভ কৰিলোঁ যে এটা অসমীয়া যদি কালচাৰটোৰ কথা কওঁ না চ' মোৰ কাৰণে অসম বা অসমীয়া বা মই বিহু চিহু মাৰি খুব ভাল পাওঁ মই কটনত যে সোমাইছিলোঁ কটনত থাকোঁতেও মই সেই কসমপলিটেন মানে আমাৰ RKB হোষ্টেলত তাতে মই বিহু মাৰোঁ আমাৰ কম্পিটিশ্যন হয় নহয় কটন কলেজত তাতে বিহু মাৰোঁ চ' বিহুটো এটা মানে আৰু শিৱসাগৰ বুলি ক'লে মানে নহয় বিহুটো এটা থাকে চ' যিহে মই পালোঁগৈ মই তেতিয়া সেই লণ্ডনত পঢ়ি থাকোঁতেই লণ্ডনত গৈ পেলাই মই ষ্টেজত বিহু মাৰিছোঁগৈ তাতে অসমীয়া কমিউনিটি আছে যে এতিয়া মই ছেকেণ্ড কুৱেশ্যনটো এড কৰিম যে বাহিৰত মই যি অবজাৰ্ভ কৰিলোঁ যে বাহিৰত অসমীয়া মানুহখিনি যে থাকে অসমীয়াতো বহুত মানুহ আছে প্ৰবাসীখিনিয়ে মানে বিহুটো বা মানে বহুত বেছি চিৰিয়াছলি লয় আৰু মানে খুব প্ৰেক্টিচ কৰিব এইটো কৰি মানে এমাহ ডেৰ মাহৰ মানে এটা পুৰা প্ৰচেছ যে মানে বিহুখন পাতিব এতিয়া লণ্ডনতে আৱেগটো বহুত বেছি সেইটো বস্তু মই যি মানে নিজৰ ফালৰ পৰা কৈছোঁ আৰু দেই এইটো মানে মই মানে অবজাৰ্ভ কৰিছোঁ যে তাত যিমান কাণ্ট্ৰিত গ'লোঁ মই এতিয়া কেলিফৰ্ণিয়াতো আছিল তাতো মানে ডাঙৰকৈ পাতে বিহু এই লণ্ডনত পাতে বিহু অষ্ট্ৰেলিয়াত গৈছোঁ তাতো পাতে বিহু কিন্তু তাত মানে মানুহখিনি বেছি মানে একদম উভৈ নদী হৈ পেলাই পাতে বা নিজৰ এটা মন ফুলি পেলাই হেৰি কৰি পাতে সেইটো বস্তু আমাৰ অসমৰ ফালে অকণমান কমহে দেখিছোঁ মানে মই এনেকুৱা হয় নেকি এনেকুৱা আৰু ঘৰৰে কথা আৰু হৈ থাকিব এনেকুৱা নহয়নে তাৰপাছত মানে সেইটো বস্তু মই নটিচ কৰিছোঁ বাহিৰত মানে মানুহে খুব মানে হেৰি কৰে বিহু মানে ধৰক এমাহ দিন প্ৰেক্টিচেই কৰিছে এনেকুৱা টাইপ এতিয়া হায়দৰাবাদতো মই আমাৰ তাতে এটা সৰু গ্ৰুপ আছে আমাৰ ছ'চাইটিটোতে তাত আমাৰ সেই 26 জানুৱাৰী পেৰেড হয় যে তাত আমাৰ অসমীয়া গ্ৰুপ এটাৰ মানে হেৰি ঝাঁকি বুলি কয় যে আমাৰ 26 জানুৱাৰীত যে ওলাই যেনেকুৱা এনেকুৱা প্ৰচেছন হয় ছ'চাইটিৰ ভিতৰত আমি অসমীয়া বিহু মাৰিছোঁ অসমীয়া তাতে বিহু মাৰিছোঁ তাৰপিছত বিহু লৈ পেলাই মানে মোৰ খুব হেৰি আৰু চবতকৈ ডাঙৰ হ'ল জুবিন দাৰ মানে মোৰ কাৰণে কি মই য'তে যাওঁ না মোৰ 200-250 মান গান আগতে আইপড বুলি কয় আইপড থাকে আজিকালিতো চব মোবাইলতে হৈ যায় কিন্তু মোৰ 200-250 গান জুবিন দাৰ লগত থাকেই সদায় আৰু চবেই যে কয় যে না জুবিন দা অসম হৈ ৰক মই যেতিয়া বাহিৰত থাকোঁ মোৰ কাৰণে মানে জুবিন দাই মোৰ কাৰণে অসম তেতিয়া জুবিন দাই মোৰ কাৰণে অসম মানে মই ধৰক এতিয়া এখন ফ্লাইট 14 ঘণ্টা 15 ঘণ্টা 17 ঘণ্টালৈকে গৈছোঁ মই দিল্লীৰ পৰা টৰণ্টো বা আপোনাৰ অষ্ট্ৰেলিয়ালৈ গ'লে 8-9 ঘণ্টা 13 ঘণ্টালৈকে যায় কিন্তু মানে মই সেই সময়টো আজিও এতিয়া মই 2 ঘণ্টা 3 ঘণ্টা ফ্লাইটত আহিলেও মোৰ সেই 2 ঘণ্টা মোৰ জুবিনৰ গানেই চলি থাকিব গান মোৰ সেই জুবিন দাৰ গানখিনিয়ে মই শুনি আছোঁ মোৰ মানে যিকোনো এটা গান কওক মোক মানে জুবিন দাৰ মইতো গোটেইটো শুনিছোঁ মই মানে গাব নাজানো বাৰু কিন্তু মানে মই সেইটো ফালৰ পৰা মানে মই জুবিন দা অসম হৈ ৰক বুলি কয় যে চ' সেইটো মানে মোৰ কাৰণে মানে বাহিৰলৈ গ'লে মই এতিয়া জুবিন দাৰ গানটো শুনো তাততো যিমান জেগাত আছোঁ অকলশৰীয়া এইখিনিতে মই অলপ ইণ্টাৰভিউ কৰোঁ মানে কি মই দাদাকে কওঁ দাদা চোৱা তুমি নিজে এটা সাক্ষাৎকাৰত কৈছিলা দাদাক কৈছোঁ দেই মই এনেকৈ কথা পাতোঁ মানে ঘৰতো পাতোঁ মানে মোক মানে কেতিয়াবা মানে তুমি নিজে কৈছিলা এঠাইত যে অসম মানে কি চাহপাত গড় আৰু জুবিন গাৰ্গ আৰু আজি তুমি কোৱা কথাখিনি সেই সৰু চহৰ এখনৰ পৰা যোৱা গোটেই পৃথিৱী ঘূৰা মানুহ এজনে তোমাক তেনেকৈ লৈ ফুৰিছে সেইটোতো একদম প্ৰমাণ মানে আখৰে প্ৰমাণিত হৈ গৈ আছে চ' জয় জুবিন দা একদম চ' সেই মোৰ কাৰণে অসমৰ যিটো মই লৈ ফুৰোঁ খুব প্ৰাউড ফিল কৰোঁ মই যোৱা সপ্তাহত আমাৰ হায়দৰাবাদত আছাম এছ'চিয়েশ্যনৰ বিহু আছিলে মই দিল্লীৰ পৰা আহিছোঁ এই বিহুৰ কাৰণে বিহু চিহু কৰি বিহু মাৰি ফূৰ্তি কৰি মানে মেজি চেজি জ্বলাই আপুনি ফটো দিছিলে মেজিৰ ফটো দিছিলে তো মেজি চেজি জ্বলাই মানে হেৰি কৰি মানে মই মানে অসম মানে ঘৰত মই বতৰে অবতৰে মোৰ ঘৰত অকল জুবিন দাৰ গানৰ বিহুৱে চলি থাকে মোৰ মানুহগৰাকীয়ে মানে কয় এই তুমি ইমান হেৰি কৰা এনেকৈ হেৰি কৰা মানে অনবৰতে শুনিবলৈ ভাল লাগে ন বতৰতহে ভাল লাগে শুনিবলৈ বোলো নাই মই এইবোৰ গান মোৰ জুবিনৰ বিহু বুলি ক'লেও মানে মোৰ বতৰ বুলি কথা নাই আৰু
কিন্তু তেওঁ মানে Sentimental. তেওঁ অতিষ্ঠ হৈ যায় মানে মই ইমানকৈ মানে মোৰ মিউজিক চিষ্টেমত বা গাড়ী তেনেকৈ কিছুমান লগাওঁ গান অকল জুবিনৰে লগাওঁ নে অতিষ্ঠ হৈ যায়। আচ্ছা এটা কথা এইখিনিতে এই কথাৰ প্ৰসংগত মন যায় গীতটোৰ প্ৰভাৱ এটা আছিলে কিবা সেইটো কওকচোন জুবিন দাৰ। মন যায় মানে মই যে আপোনাক এটা উদাহৰণ দিলোঁ যে চব কৰিবলৈ মন যায় মোৰ, এইটোতো যাম মই মানে বাইক ৰাইডো কৰিম, মই লাডাখতো বাইক ট্ৰিপ কৰিছোঁ, লাডাখ 9 দিনৰ কাৰণে মই পূৰা লাডাখ টুৰ কৰিছোঁ। গাড়ী মানে মোৰ গাড়ী লৈ খুব ক্ৰেজ, গাড়ী লৈ তাৰপিছত মোৰ কাম এটা কিবা কৰিবলৈ হ'লে কিবা এটা বনাবলৈ হ'লে সেইটোও যাতে মই মানে একদম মানে পেশ্যন দি কৰিম বা চব বস্তু কৰিবলৈ মন যায়, সেইকাৰণে মন যায় গানটো মানে মোৰ খুব প্ৰিয়। মই এইটো এটা 11 মিনিটৰ এটা গান হয় সেই গানটো ইউটিউবত, মই গানটো প্ৰায়ে শুনো লেকিন মানে সেইটো চিনেমাখনো বাৰু সেইটো সমৰৰ বা এটা বেলেগ এটা মানে হেৰি উদ্দেশ্য লৈ পেলাই কৰা হৈছিলে, কিন্তু মন যায় গানটো মানে মোক যিমানবাৰ শুনে যেইবাৰ শুনে মই মানে শুনিব পাৰোঁ, মোৰ মানে মোৰ মনটো তেনেকুৱা মানে মোৰ মন যায় চব কৰিবলৈ মন যায়। মোক বহুতে জোকাৰে, মোৰ লগৰখিনিও জোকাৰে কি কৰিবলৈ বাকী আছে আৰু এনেকুৱা বুলি কয় মানে, কিন্তু মোৰ নাই, মই চব কৰিম, মোৰ মন যায়। সৰুতে আমি কবিতা লিখোঁ, প্ৰথম কবিতাটো প্ৰত্যেকৰে সেই মন যায় বুলিয়েই হয়, মন যায় চৰাই হ'বলৈ, মন যায় আমুক হ'বলৈ নহয়, গতিকে সেইটো ভিতৰত থকা এটা কথা, মনটো যাবই। এতিয়া মই সেই অলপ আগতে সোধা প্ৰশ্নটো আৰু এটা ৰৈ গৈছিল যে কৰ্মপ্ৰাণ যিটো মন বাহিৰৰ দেশৰ ল'ৰা ছোৱালীবিলাকৰ আৰু আমাৰ তাৰ মাজত কিবা পাৰ্থক্য দেখেনে? উৎসাহটো কেনেকুৱা আমাৰ মাজত ল'ৰা ছোৱালী? পাৰ্থক্য আছে। এতিয়া ধৰক বাহিৰত কি হৈছে নহয় মানে এভেইলেবিলিটি অফ থিংছ, মানে যিকোনো বস্তু দৰকাৰ বা পঢ়া শুনাৰ ক্ষেত্ৰতে হওক, খোৱা বোৱাৰ ক্ষেত্ৰতে হওক বা কিবা কৰাৰ ক্ষেত্ৰতে হওক, সেইটো মানে এবাণ্ডেঞ্চ, এভেইলেবিলিটি বহুত বেছি। আমাৰ ইয়াত কম্পিটিশ্যন বহুত বেছি। মই ভাবোঁ যে আমাৰ ইয়াৰ মানুহবোৰ খুব চোকা আৰু তাহাঁতি মানে কষ্ট কৰি আহিছে যে সিহঁতৰ মানে অলৰেডি মানে দে হেভ ডেট ইজ ইনগ্ৰেইন, মানে আছে লগত যে আমি কষ্ট কৰি খাম বা কষ্ট কৰিম, সেইটো বস্তু আছে, সেইটো কাৰণে বহুত আগুৱাই যায়। এতিয়া আজি আপুনি চাওক আমেৰিকাত বা ডাঙৰ কোনো জেগাতে ডাঙৰ যিখিনি মানুহ বা CEO বা CIO বা C-suite যিখিনি মানুহ আছে গোটেই মানুহখিনি ইণ্ডিয়ান হয়, মানে মেক্সিমাম, গোটেইখিনি নকওঁ বাৰু, মেক্সিমামে ইণ্ডিয়ান হয়। কিয়নো কেলৈ তেওঁলোকে ধৰক 70s 80s গ'ল। মই যে বিহু মাৰিবলৈ গৈছিলোঁ লণ্ডনত, তেতিয়া তো আই থিংক 100-150 ফেমিলি ডক্টৰ্ছে আছিলে তেতিয়া, এনেকুৱা। এতিয়াও মোৰ ওচৰত কানেক্ট আছে, মই গ'লে যাওঁ মই, তেওঁলোক এতিয়া 74তে যোৱা এনেকুৱা। চ' সেই বস্তুটো অলপমান ডিফাৰেঞ্চ পাইছোঁ। আমাৰ ইয়াত মানে এই মানে কম্পিটিশ্যনটো বেছি কাৰণে ল'ৰা ছোৱালী কষ্টও বেছি কৰে, পঢ়া শুনাও বেছি কৰে, সুবিধা অলপ কম। কিন্তু বাহিৰত কি হৈছে, সুবিধা ঢেৰ, আপুনি ডিচাইড কৰিলে হ'ল কি হয়। মই এটা এক্সাম্পল দিওঁ, আমাৰ ইয়াত মানুহে এতিয়া মানে খাবলৈ গাখীৰ অকণ পালে হৈ গ'ল নহয়, গাখীৰ অকণ পালে হৈ গ'ল। তাত যেতিয়া আপুনি তাত এটা মলত যাব, তাত আপোনাৰ থাকিব যে মই 1% ক্ৰীম ল'ম নে 2% ল'ম নে 4% ল'ম নে ফুল ক্ৰীম ল'ম নে মই আমুল মিল্ক ল'ম, আজিকালি আহিছে বাৰু ইয়াতো অপশ্যনছ ধেৰ। সেইটো গাখীৰটো এটা এক্সাম্পল দিছোঁ, যেনিবা উদাহৰণ দিছোঁ, কিন্তু মানে সেইটো চব ক্ষেত্ৰতে আপুনি এতিয়া গাড়ী কিনাৰ পৰা লৈ পঢ়া শুনা কৰ্চৰ পৰা লৈ বহুত ইজি হৈ যায় কথাবোৰ, বহুত ইজি হৈ যায়। আপুনি মানে ইমান প্ৰেছাৰ ল'ব নালাগে ল'ৰা ছোৱালী। আমাৰ ইয়াতে মানে ইণ্ডিয়াত প্ৰেছাৰটো বহুত বেছি, কিন্তু লাহে লাহে সেই জেনজি বুলি যে আহিছে ল'ৰা ছোৱালীবোৰ, তাহাঁতি অলপমান চেঞ্জ কৰিছে মাইণ্ডছেটটো, যে মই কিবা এটা কৰি হ'লেও মই কৰি ল'ম বা এনেকুৱা কৰি, মানে সেই আগৰ ধৰণৰ মেডিকেল বা ইঞ্জিনিয়াৰিং বা CA বা এনেকুৱা প্ৰেছাৰবোৰ অলপ কমিছে আজিকালি। কিন্তু মানে বাহিৰত এইটো বস্তু মানে বহুত বেলেগ, ত' তেওঁলোকে মানে ইমান চিন্তা কৰিব নালাগে। আমাৰ ইয়াত সেই চিন্তাটো বহুত বেছি কৰিব লাগে ল'ৰা ছোৱালীয়ে পঢ়া। সেই ক্ষেত্ৰত ঠাই লৈ আমি ভাৰতবাসী হিচাপে বা অসমবাসী হিচাপে এই যে যিটো সুবিধা আমাৰ কম যিকোনো কথাত, আমি ক'ৰবাত অকণমান আমি দুৰ্ভগীয়া নহয়? দুৰ্ভগীয়া তাৰ কাৰণো বহুত। মই সেইখিনিলৈ আহি আছোঁ, মানে কাৰণবোৰ কি দেখে? কাৰণ এটা হ'ল যে আপোনাৰ পপুলেশ্যন। বাহিৰৰ কাণ্ট্ৰিবোৰ চাব, আপোনাৰ পপুলেশ্যন মানে হেৰি ৰিচোৰ্চেছ বুলি যিবোৰ কয়, ৰিচোৰ্চেছ এবাণ্ডেঞ্চ, কিন্তু পপুলেশ্যনটো কম, চ' সেইটো কাৰণে মেনেজ হৈ যায়। কিন্তু আমাৰ ইয়াতে পপুলেশ্যনটো বহুত বেছি, আৰু সেইটোতো বাৰু মানে পজিটিভ হয় নেগেটিভ হয়। পজিটিভ এইটো কাৰণে হয় যে আমাৰ এতিয়া আজিৰ দিনত ওৱান অনলি কাণ্ট্ৰি য'ত আপোনাৰ মানে য়াং জেনেৰেশ্যন যিখিনি কাম কৰা ৱৰ্কফ'ৰ্চটো বহুত বেছি, ৱৰ্কফ'ৰ্চ যিখিনি কোৱা হয় মানে সেইখিনি বেছি। বাকী কাণ্ট্ৰিবোৰত কিছুমানত এতিয়া মানে বয়সীয়াল মানুহ বেছি হৈ গৈছে, কিছুমানে সৰু বেছি হৈ গৈছে, কিছুমানে এতিয়া আকৌ আনিছে যে আৰু মানে হেৰি কৰিব লাগিব, ল'ৰা ছোৱালী আৰু কৰিব লাগিব, যেনেকৈ চাইনা হ'ল বা বাকী কাণ্ট্ৰি হ'ল এনেকুৱা। চ' সেইটো কাৰণে আমাৰ অলপমান দুৰ্ভগীয়া হয় আমি, কিন্তু দুৰ্ভগীয়া লগতো আৰু কিছুমান কথা আছে যে চিভিক চেন্স, সেই চিভিক চেন্সটো এতিয়া মানুহে ক'লে বেয়া পাব পাৰে ইয়াতে, কিন্তু মানে এই বস্তুটো মেজৰ ডিফাৰেঞ্চ বাহিৰত আৰু ইয়াত। আপুনি যেতিয়া চিভিক চেন্সটো যেতিয়া আপোনাৰ ভাল হ'ব নহয়, এই ক'ৰবাত বোলে কিবা এটা
মানে বুজিছোঁ মানে এতিয়া যেনেকৈ গুটখা খায় বা এইটো খায় সেইটো মানে এটা সৰু এক্সাম্পল কিন্তু মানে চিভিক চেন্সটো অলপমান কম ইয়াতে কি আৰু সেইটো বিশেষ কাৰণটো হ'ল পপুলেশ্যনটো না আৰু লগতে শিক্ষাৰ যিটো শিক্ষাৰ অভাৱটো অভাৱ মানে দেই শিক্ষা মানে কি আৰু শিক্ষাটোতো আছেই নো ডাউট সেইটো সেই জনবসতি যিহেতু বেছি হৈ যোৱাৰ পিছতেই আমাৰ গ্ৰোথটো যিটো কাৰণত আমাৰ সেইবোৰ সমানে ভাগত নপৰিছেগৈ কিন্তু এনেকুৱা লাগে আমাৰ দেশখনতো ধনী মানুহখিনি কিন্তু ধনী হৈয়ে গৈ আছে ডিছপেৰিটিটো বহুত অঁ বেছি আৰু এইখিনি মানুহ সদায় সেই পদৰ পথত তো এইখিনি কাৰণে ধৰি লওক এখন ঠাইৰ উন্নয়ন প্ৰগতিটো আমি সদায় গান নাচৰ লগত জড়িত মানুহ সাহিত্যৰ লগত জড়িত মানুহ আমি যিখিনি পাৰোঁ এখন মঞ্চৰ পৰাই এইকণেই আৰু আপুনি যিহেতু এজন নতুন বিষয় মানুহ মই লগ পাইছোঁ আপোনাক তো অকণমানতো কিবা এটা থাকিব অসমখনত তাতে আপুনি বুকুত লৈ ফুৰে নহয় প্ৰথমতে আমি সেইটোলৈ যোৱাৰ আগতে মই এটা কথা ক'ম যে আপুনি আৰম্ভণিতে যিহেতু প্ৰাইভেট ছেক্টৰত কৰিছিলে এতিয়া পাব্লিক ছেক্টৰত গতিকে ONGC কথাটো উল্লেখ কৰিছে সেই দুটাৰ মাজত পাৰ্থক্যটো কেনে পাইছে মানে সুখী নে এতিয়া তাৰ পৰা আহি জাম্প এইটো কথা মোক একচুৱেলি না চবেই সোধে চবেই মানে যোনে শুনে কোনো মানে ভাবিব নোৱাৰে যেনে আৰু মই যে ক'লোঁ যে উৎপাত কৰি ভাল পাওঁ সিফাল সিফাল মই মানে চব উল্টা পুল্টা কামবোৰ কৰোঁ যেনেকৈ মই যেতিয়া US আছিলোঁ এইটোলৈ আহি আছোঁ বাৰু এতিয়া US আছিলোঁ তেতিয়া মানে কি মই ছাডেনলি এদিন ডিচাইড কৰিলোঁ নাই মই ঘৰত যামগৈ মই ইণ্ডিয়ালৈ যামগৈ তাৰপিছত মানুহবোৰ যিবোৰ লগৰ যিবোৰ আছিলে মই এটা কোম্পানীত কাম কৰিছোঁ উইপ্ৰৰ পাছত কাম কৰিছোঁ ডেলইট বুলি এটা কোম্পানী ডেলইট কনচাল্টিং বুলি চ' তেওঁলোকে মানে অবাক হৈ গৈছে আৰু কি কয় তাত মানুহ যাবলৈ পালে নাহে ইয়াৰ পৰা যাবলৈ মানুহ চেষ্টা কৰি থাকে লাখ লাখ মানুহ ভিজালৈ লুকি থাকে মই ছাডেনলি এদিন উঠি পেলাই ক'লোঁ মানে নাই মই যাওঁগৈ মোৰ গ্ৰীণ কাৰ্ড চলি আছিলে মানে যিখন চিটিজেনশ্বিপ কাৰ্ড হয় চলি আছিলে মোৰ মানে আৰু কেইবছৰমান থকা হ'লে চাগে পালোঁ হয় কিন্তু মানে নাই মই যাওঁগৈ এনেই ভাবিলোঁ আৰু যামগৈ বুলি নাই গুচি আহিলোঁ গুচি পেলাই হঠাৎ এই হঠাৎ যে লওঁ নহয় সেইকাৰণে মোৰ মানে শ্ৰীমতী মানে খুব অসন্তোষ কৰে মানে তুমি সেই কথাটোৰ কাৰণে আপোনাৰ কেতিয়াবা অনুতপ্ত হয় নেকি হয় বহুত হৈছে ন হয় কিন্তু মই তেতিয়া মানে বেলেঞ্চটো চাওঁ যে মই সেইখিনি যদি কৰোঁ এতিয়া ধৰক ক'ভিড টাইমটো আহিলে মাজতে নহয় তাত থকা হ'লে মইতো একো ইয়াতে একো আহিবও নোৱাৰিলোঁ তেনেকৈ কৰিবই নোৱাৰিলোঁ তেনেকুৱা ঘটনা নহয় কিন্তু মই তেতিয়া বেলেঞ্চ কৰিলোঁ যে এটাটো হ'ল মোৰ মানুহগৰাকীৰ চাকৰি তেওঁ ইমান পঢ়া শুনা কৰিছে খুব চোকা তেওঁ ছেইণ্ট মেৰিজৰ পৰা পঢ়া ভালেমান চোকা আৰু মানে কথা পাতিলে মই জানো আৰু কিন্তু তেওঁতো এটা মানে কেৰিয়াৰৰ কাৰণে এটা হেৰি কৰিব লাগে সেইটো এটা ৰিজন আৰু মা দেউতাটো আছিলেই অকল তেওঁৰ মা দেউতা মোৰ মা দেউতা চ' মই ভাবিলোঁ যে পাছত ৰিগ্ৰেট কৰাতকৈ পইচা পাতি এইবোৰতো বাৰু হৈ থাকিব বাকী ৰিগ্ৰেট কৰাতকৈ মই এতিয়া যাওঁগৈ সেইটো বস্তু ভাবিয়ে মই গুচি আহিলোঁ অহাৰ লগে লগে তেওঁ চাকৰিটো সোমালে মই মা দেউতাৰ ওচৰলৈ ঘনাই যাব পাৰোঁ আগতে বাহিৰৰ পৰা আহিবলৈ ভাবিব লাগে ন বহুত কিন্তু এতিয়া ইয়াত থাকিলে পটককৈ এতিয়া ঠিক নাই এইবোৰ জীৱনেও আকৌ সিদ্ধান্তবোৰ কেতিয়াবা ল'বলৈ বাধ্য কৰায় বহু পৰ্যায়ক্ৰমে বেলেগ বেলেগ বস্তু আহি যায় নহয় চ' মই তেনেকৈ সেই US পৰা ঘূৰি আহিলোঁ চবেই ভাবিছে কেলৈ যায়গৈ নাই ইয়াতে যাম তাৰপিছত আহিলোঁ হায়দৰাবাদত কৰিলোঁ তাৰপিছত ভাবিলোঁ যে হায়দৰাবাদ থাকিম দেই মোৰ যে ভৰিত তলত তিল এটা আছে আপুনি কৈ আছোঁ কেলৈ আছে এইটো মানে ইমান সঁচা আপুনি যদি মই কওঁ আপুনি মানে কি ক'ম আৰু কিন্তু মই পুতুককৈ কথা এটা কওঁ মোৰ ভৰিৰ তলুৱাত মই খুব খুচৰোঁ কাৰণ মই ইমান ফুৰি পোৱা নাই যে মই অকমানিকে দেখিছোঁ সেই পাতল কাৰণে নেকি মেবি আহি আছে লাহে লাহে আহি আছে জুলফি তোমাৰ ভৰিৰ তলুৱাত আছে নেকি সেইয়া একদম প্ৰমাণ নিহাৰা আছে নি মই মানে এতিয়া মোৰ এনেকুৱা অৱস্থা হৈছে মই কেনেকৈ বা সেইটো উলিয়াব খুজি আছোঁ কেলৈ মানে মই হায়দৰাবাদ আহিলোঁ মই ছেটেল হ'ম এতিয়া পৰিয়াল চাকৰি কৰে মই পটককৈ মন গ'ল ঘৰলৈ আহিলোঁ পটককৈ আজিকালিতো ডাইৰেক্ট ফ্লাইট হৈ গ'ল নহয় চব জেগাৰ পৰা তাৰপিছত এই এবছৰমানৰ পাছতে আকৌ তাতে মোক ক'লে যে মোৰ এক্সপিৰিয়েঞ্চটো এনেকুৱা মানে ক্লাইণ্টৰ লগত খুব কাম কৰা বা হেৰি কৰা আছিলে এই ডেলইটৰ US পৰা এজন মোৰ পাৰ্টনাৰ আছিলে তেওঁ মোক ফোন কৰিলে ক'লে যে হেৰি তই এটা কাম কৰা প্ৰজেক্ট আহিছে গ্ৰীচ যাব লাগিব গ্ৰীচ কিমান ধুনীয়া জেগা ঘৰ এতিয়া মই কেনেকৈ কওঁ আহি পাইছোঁহে মই ছেটেল কৰিছোঁহে এতিয়া তেওঁ কৈছে নহয় তই অহা সপ্তাহত বেগ পেক কৰি পেলাই গ্ৰীচত যা এতিয়া মই ঘৰত ক'বলৈ মোৰ ভয় লাগিছে মই আহি পেলাই জাষ্ট ছেটেল হৈছোঁহে কেনেকৈ গ্ৰীচ যাম এতিয়া তাৰপিছত উপায় নাই কাম মই যে ক'লোঁ কাম সোমাই গ'লে তেওঁলোকো জানে কাম অকলে মই ইণ্ডিয়াৰ পৰা গৈছোঁ তাত কালৰ কাম কৰিছোঁ এটা গ্ৰীক কোম্পানী আৰু ডেলইটৰ এটা পৰ্টুগীজ টিম পৰ্টুগীজখিনিয়ে পৰ্টুগীজ কথা পাতি থাকে গ্ৰীকখিনিয়ে গ্ৰীক কথা পাতি থাকে আৰু মই ইংলিছত বুজাব চেষ্টা কৰি থাকোঁ এনেকুৱা অৱস্থা তেনেকৈ কাম কৰিলোঁ গ্ৰীচত কাম ধুনীয়া জেগা অলিম্পিক প্ৰথম তাতে আৰম্ভ হৈছিলে অলিম্পিক ভিলেজ খুব ধুনীয়া জেগা তাৰপিছত তাতে গ'লোঁ মেলিলোঁ তাৰপিছত ভাবিলোঁ হৈ গ'ল আৰু গ্ৰীচত গৈ মেলি তাৰপিছত শুনক তাতকৈ ইণ্টাৰেষ্টিং মই ক'লোঁ এতিয়া হৈ গ'ল আৰু কামটো হৈ গ'ল ঘৰ যাম ক'লে নাই ক'ত ঘৰ যাওঁ এতিয়া স্কটলেণ্ড যা স্কটলেণ্ড গ্লাছগো তাৰপিছত আৰু মই কি কৰিম যা খালি মোৰ এনেকুৱাই মানে কাম আছিলে যে যেতিয়াই মন যায় তই ইণ্ডিয়ালৈ গুচি আহ ঘৰ ফেমিলি লগ কৰি লোৱা যেতিয়াই মন যায় তোৰ কামত যোৱা মই 2 সপ্তাহ স্কটলেণ্ড 3 সপ্তাহ স্কটলেণ্ড 2 সপ্তাহ ইণ্ডিয়া ট্ৰেভেল পূৰা ফ্লাইটত মানে চব কভাৰ্ড এভৰিথিং
আৰু মাহ ধৰি হোটেলত থাকোঁ তাতে। আপুনি লাকিও কিন্তু এই ক্ষেত্ৰত মানে ব্লেছডো হয় লাকিও হয় হয় চাগে ভগৱানৰ কৃপাত আৰু মই yes, সেইকাৰণে সদায় কৃতজ্ঞ চব yes, বস্তুৰ yes, কাৰণে yes. গ্ৰেটিটিউডটো আছে কিন্তু মানে এইটো মানে সেই যে দি আছে মেনিফেষ্টেশ্যন অকণমান কৰিলে Right. আহি থাকে যে মোৰ মানে মই এইবোৰ একো প্লান নহয় দেই কিন্তু চব আহি আছে গ্লাছগোত ক'ত গ'লোঁ মই লিভাৰপুলত পঢ়িছিলোঁ ভাবক 2010 9-10 আৰু মই লিভাৰপুলৰ ওচৰত লিভাৰপুলখন ইংলেণ্ডত আছে আৰু গ্লাছগোখন স্কটলেণ্ডত আছে দুখন ইউকেৰ পাৰ্ট হয় স্কটলেণ্ডখনটো কিমান ধুনীয়া নহয় আমি দেখাহে আৰু ফটোতে দেখা আৰু ভিডিঅ'ত স্কটলেণ্ডখন দেখা আছোঁ তাৰপিছত এতিয়া মোৰ মানুহগৰাকীটো ইয়াতে ছেটেল এতিয়া তাই গ্ৰীচো নাযায় গ্ৰীচত বাৰু যাবলগীয়া নাছিলে এতিয়া স্কটলেণ্ডত এতিয়া কৈছোঁ বোলা তাত ছেটেল হৈ যাওঁ ধুনীয়া জেগা তাৰপিছত ক'লে ঠিক আছে আমি আহিম বাৰু ল'ৰাটো সৰু আছিলে মই 3 মাহ আমাৰ কাৰণে লৈ গ'লোঁ স্কটলেণ্ডলৈ 3 মাহ মানে গৰম বন্ধ থাকে যে হোম স্কুলিং কৰাই লৈ গ'লোঁ গৰম বন্ধ মানে ছামাৰত স্কটলেণ্ডত থাকি মানে কামোৰ খাই গৈছে স্কটলেণ্ডখন ক'বলৈ ধুনীয়া বা হেৰি কৰিবলৈ ধুনীয়া হয় ন কিন্তু ইমান ডিপ্ৰেছিং ৱেডাৰ সদায় যদি ডাৱৰীয়া থাকে যেতিয়া তেতিয়া বৰষুণ হৈ যাব দেখিবলৈ ধুনীয়া যেতিয়া তেতিয়া বৰষুণ হৈ যাব ঠাণ্ডা অনবৰতে ঠাণ্ডা জেকেট পিন্ধি 10টামান জেকেট পিন্ধি ওলাব লাগে চ' সেই 3 মাহ থাকিলে নহয় তাৰপিছত তাই ক'লে নাথাকোঁৱেই আৰু তাহাঁতি আকৌ ইণ্ডিয়ালৈ ঘূৰি আহিলে মই অহা যোৱা কৰি থাকোঁ স্কটলেণ্ডৰ পৰা তেনেকৈ 2-3 বছৰ কৰিলোঁ এবাৰ জাষ্ট গৈ পালোঁগৈ এই 2-3 বছৰ ভিতৰতে গৈ পালোঁগৈ আৰু নেক্সট সপ্তাহ ক'ভিডৰ কাৰণে বন্ধ দি দিলে চব লকডাউন কৰি দিলে লকডাউন হোৱাৰ লগে লগে তাতে আমাৰতো কোম্পানীয়ে চব একমডেশ্যন দিয়ে চব থাকেই হেৰি কৰিবলৈ তাতো অৱস্থা আৰু বেয়া আছিলে ইউকেত গ্লাছগোত তাতে আৰু এটা ৰুমতে হোটেলৰ এটা ৰুমত 7 মাহ এনেও আমি হোটেলতে থাকোঁ তাতে গ'লোঁ কিন্তু এই যে চেঞ্জ হৈ থাকে দুসপ্তাহ আহিলোঁ গ'লোঁ এমাহ থাকিলোঁ গ'লোঁ 3 মাহ থাকিলোঁ গ'লোঁ কিন্তু মানে সেইবাৰ 7 মাহ আৰু তাতে সেইটো মেণ্টেলি আমি ভাবি লৈছোঁ ন মানসিকভাৱে বন্দী আৰু তাত মানে আৰু এনে অৱস্থা কাহিলে আৰু মোৰ মানে একদম হাৰ্ট অফ দ্য চেণ্টাৰ গ্লাছগো যোনটো কয় য'ত ষ্টেচন দেখা পাই দেখা তাতে থাকোঁ চব চাই থাকোঁ একো নাই মানে হেৰি নাই আৰু মানে 7 মাহ দিন এইফালে মোৰ টেনশ্যন যে ঘৰত এফালে আদাম মা দেউতা শিৱসাগৰত তাৰপিছত আপোনাৰ হেৰি মোৰ মানে পৰিয়াল হেৰি হায়দৰাবাদত মই যে কেনেকৈ আহি সেইটো মানে এনেকুৱা হৈছিলে গম নাপাওঁ ন কি হ'ব মই কি কৰিছোঁ মই গাড়ী চলাই খুব ভাল পাওঁ গাড়ী চাড়ী চব ডাঙৰ গাড়ী মই মানে লৈ পেলাই হেৰি কৰোঁ আৰু দেই ইউ.এছত এনেকুৱা আছিলে মাষ্টাং আছিলে মাষ্টাং BMW এইবোৰ চলাওঁ আগতে তাত পাৰি আৰু জীৱনটো এনজয় কৰিছে তাত পাৰোঁ আৰু তাত পাৰি হালধীয়া এখন মাষ্টাং এখন মই খুব মানে চলাওঁ আগতে তেনেকুৱা তাৰপিছত মই কি ভাবিছোঁ গম পাইছেনে মই স্কটলেণ্ডৰ পৰা কেনেকৈ মই গাড়ী লৈ পেলাই মই ইণ্ডিয়া পাম ৰুটটো ট্ৰেক কৰি আছোঁ আৰু কেলে কি কিবা এটা কৰি যাব লাগিব নহয় ঘৰলৈ তাতো ৰেণ্টেল চেণ্টেল গাড়ী চাড়ী পায় যি হ'ব আৰু গাড়ী চাড়ী লৈ কেনেকৈ ট্ৰেক কৰিম আৰু এনে ইমান পৰ্যন্তলৈকে ভাবিছোঁ কিন্তু সেই 6-7 মাহ দিন এনেকৈ আপুনি নিজকে কেনেকৈ মনটোক মানে শক্তি দিলে বাৰু ঠিকে সেইটোতে মানে কি মোৰ এটা একচুৱেলি NGO আছে NGO এটা আছে চ' সেই NGOটো লৈ পেলাই মই ব্যস্ত হৈ গ'ল তাতে কামটো তেতিয়া কিন্তু IT কাম কিন্তু চলি আছিলে আপোনাৰ হেৰি হ'ল যদিও IT কাম চলি আছিলে মোৰ ইয়াতে আমাৰ কটনৰে কোনোবা ছিনিয়ৰ তেওঁলোকে কোনোবা ইণ্টাৰভিউ কৰে সেইটো সময়ত আৰু টাইমছ নিউজ 18 কোনোবা আছিলে পাহৰিছোঁ প্ৰশান্ত ৰাহুল তেওঁলোকে ইণ্টাৰভিউ কৰে মোৰ গ্লাছগোখন দেখাবলৈ কাৰণে কেনেকুৱা কি চ' মোৰ সেই NGOটো যে আছিলে সেই NGOটা আছে অৱধূত বুলি সেইটো লৈ পেলাই মই মানে পূৰা ব্যস্ত হৈ গ'লোঁ নিজকে মানে বিজি ৰাখিলোঁ আচ্ছা ইতিমধ্যে ইণ্ট্ৰ'ত মই এইটো কথা কৈছোঁ দেই আপোনাৰ হেৰি NGOটোৰ নামটো উল্লেখ কৰিছোঁ কিন্তু এইটোৰ লগত কেনেকৈ কি কথা সেইখিনি কথাহে আচলতে আমি একদম জানিবলৈ ব্যাকুল হৈ আছোঁ মানে ডেফিনেটলি ঠিক আছে তো মই সেইটো এনেকৈ ক'ম মই যে সেই অসমখন যে লৈ ফুৰোঁ বা মই মানে অসম লৈ পেলাই এটা মানে অবচেছড আৰু বস্তুখিনি এতিয়াও মই চেষ্টা কৰিলোঁ কেতিয়াও অসমলৈ আহিম সেইটো কাৰণে মই যে ল'ৰা জন্ম হ'ল 2015 আমেৰিকাত তাৰপিছত তাততো মই সদায় জন্ম হৈছে তাত দেখি থাকোঁ যে মানে কি বাৰ্থডে পাতে বা হেৰি কৰে আমি আজিকালিও বাৰ্থডে বুলিলে কিমান খৰচা কৰোঁ হয় নাই আমিতো মিডল ক্লাছ মানুহ যিমান দিয়া তাৰপিছত তাতো দেখিছোঁ মানে $1,000 $2,000 $3,000 লৈকে যায় মানে ল'ৰা ছোৱালী বাৰ্থডেটো যাবই ইমান তাৰপিছত দেখিলোঁ 1 লাখ 1 লাখ 1.5 লাখ টকা যাবই মই ভাবিলোঁ যে মই তেতিয়া এটা মানে এইটো NGO তেতিয়া আৰম্ভ দেই তাৰ জন্মৰ পাছতে লগে লগে আৰম্ভ কৰিলোঁ যে মই মানে বাৰ্থডে পাৰ্টিচিপেট নকৰোঁ মোৰ ল'ৰাকো মই এনেকৈ শিকাম যে মানে কাইণ্ডনেছ গ্ৰেটনেছ বা এনেকুৱা হেৰি কৰিবলৈ কাৰণে ভাল মোৰ ঘৰৰ নামটো অৱধূত মোৰ ঘৰৰ যিটো মানে আমাৰ ঘৰ আছে শিৱসাগৰ ঘৰৰ নামটো অৱধূতৰ মানে হ'ল অৰ্থটো হ'ল যে আৰ্ট অফ গিভিং মানে ইংলিছত কৈছে অসমত ক'ম বাৰু আৰ্ট অফ গিভিং উইদাউট এনি এক্সপেক্টেশ্যন মানে তুমি বিলাই যোৱা কিন্তু একো আশা নকৰিবা যে তুমি ঘূৰাই পাম বুলি সেইটোৰ মিনিংটো অৱধূত মোৰ সেই মানে মোবাইলৰ ৱালপেপাৰৰ এইটো লগোটো মই বনাইছোঁ এনেকৈ অৱধূত এ ষ্টেপ টুৱাৰ্ডছ হিউমেনিটি চ' মই তেতিয়া ভাবিলোঁ যে মই কিবা কৰিম আৰু ষ্টাৰ্টিং অসমৰ পৰাই কৰিলোঁ এই চাৰিগাঁৱত যে আছিলে মোৰ ককা আইতা ঘৰ তাতে মই আমাৰ ইয়াতেতো মানে মই ভাবিলোঁ কিবা এটা টপিক ল'ব লাগিব নহয় চ' মই পানীৰ টপিকটো ল'লোঁ যে আমাৰতো ব্ৰহ্মপুত্ৰ আছে ইমান নদী আছে দিখৌ আছে চব আছে কিন্তু খোৱাৰ পানী লৈ পেলাই এতিয়াও
মানে অসুবিধা মানুহে এতিয়াও পুখুৰীলৈ গৈ পেলাই পানী আনেগে বা হেৰি কৰে আৰু মানুহৰ আগতে তাৰ পৰাই বিশেষভাৱে বেমাৰ আজাৰ ল'ৰা ছোৱালী বা হেৰি কৰা হয় সেইটো আমি মন নকৰোঁ গাঁৱত বহুত সৰু সৰু ল'ৰা ছোৱালী কণমানি ল'ৰা ছোৱালী মানে বেমাৰ পৰে কিন্তু গম নাপায় যে পানীৰ কাৰণে হৈছে পানীটো ইমান ইম্পৰ্টেণ্ট চ' মই ভাবিলোঁ যে ক্লিন ড্ৰিংকিং ৱাটাৰ মানে যিমানখিনি পাৰোঁ প্ৰভাইড কৰিম চ' এনেকৈ মই কি কৰোঁ সেই নামঘৰ থাকে ন নামঘৰটো ৰাজহুৱা নামঘৰত মই এই ৱাটাৰ প্লেণ্টটো ছেটআপ কৰি দিওঁ মানে পানী তলৰ পৰা উলিয়াই হেৰি টেংকিৰ ওপৰত পঠিয়াই তাৰপৰা পানী ছাপ্লাই কৰোঁ কিয় ৰাজহুৱা হ'লে কি বস্তুটো মেইনটেইনো হৈ থাকে চ' তেনেকৈ মই আৰম্ভ কৰিম সকলোৰে দায়িত্বত থাকে আৰু মইতো মানে কৰি পেলাই কামটো মই হেণ্ড অভাৰ কৰি দিওঁ খুব ভাল কথা আৰু দেউতাই মোক ছাপোৰ্ট কৰে মইতো বাহিৰত ঘূৰি ফুৰোঁ নহয় কিন্তু মই আইডিয়াবোৰ মোৰ কিন্তু দেউতাই গোটেই কামখিনি গ্ৰাউণ্ডত কৰে তেনেকৈ মানুহ লগাই দিয়ে নিজে কৰে চাৰিগাঁৱত প্ৰথমটো হ'ল আমাৰ নামঘৰত তাৰপাছত আপোনাৰ হেৰি চাৰিং বুলি জেগা আছে নহয় চাৰিঙত এটা হেৰি নামঘৰ আছিলে তাতে 6-7খনমান গাঁও একেলগে মানে তাতে নামঘৰ আছে হেৰি ভাওনা নামঘৰ থাকে যে তাতো কৰিলোঁ তাৰপিছত হায়দৰাবাদতো আৰম্ভ কৰিলোঁ কেলেকি মই যাব নোৱাৰোঁ এনেকুৱা তাৰপিছত এনেকৈ কৈ পেলাই মই পানীৰ প্ৰজেক্ট প্ৰত্যেক বছৰে কৰোঁ আৰু তাৰ বাৰ্থডে মই নাপাতোঁ তাক মই বুজাওঁ যে এইখিনি কাম কৰিলে কিমান মানুহৰ লাভ হ'ব কিমান হ'ব সি প্ৰথমতেতো সৰুৰে কি বুজি পাব আৰু মই তাক ক'লোঁ যে চা 5th year পাতিম 10th year পাতিম আৰু 15 যদি তই বিচাৰ পাতিম আৰু নহ'লে আৰু মোৰ সেই 5 বছৰ তো সেইকাৰণে 5th পাতিলোঁ ডাঙৰকৈ মানে ভাল ডাঙৰকৈ আৰু 10টো ডাঙৰকৈ পাতিছোঁ ডাঙৰকৈ মানে কেলৈ সিওতো এটা সৰু ল'ৰা সিওতো লগৰবোৰৰ বাৰ্থডে যায় যাতে নাভাবে পিছত মই সৰু কাললৈ ঘূৰি যাব নিবিচাৰোঁ আপোনাৰ দৰে আৰু তেওঁ আৰু ডাঙৰ কথা কি হয় চব ল'ৰা ছোৱালীয়ে বাৰ্থডে পাতে চবতে যায় নহয় এটা থাকি যায় কিন্তু মই তাক বুজাইছোঁ আৰু সি বুজিছে আজিকালি ল'ৰা ছোৱালীবিলাকে বুজে প্ৰথম পৰাই দেখোঁ বৃদ্ধাশ্ৰম বা এই অকণমান অনাথসকলৰ বাবে বা মন্দিৰতো যিসকলে মানে থাকে তেওঁলোকলে এইটো মানে অভিভাৱকসকলক মই দেখোঁ কিছু ক্ষেত্ৰত সেইটো ভাল কথা সি মানে মোৰ ভাল লাগিছে যে সি বুজি পাইছে কথাখিনি আৰু সি এতিয়া যোৱাবাৰ 11 হৈ গ'ল তাৰ কিন্তু এইবাৰ নাই পতা তাক মই তোক যি ভাল লাগে সি কিতাপ পঢ়ি খুব ভাল পায় কিতাপ দিওঁ কিতাপ পঢ়িবই আৰু কিতাপ ইমান পঢ়ে মানে চকু বেয়া হৈ গৈছে চকু বেয়া তাই বহুত পাৱাৰ এতিয়া মানে অৱস্থা বেয়া আমি তাৰ ডক্টৰে কৈছে পঢ়াটো কমাব লাগে চকু আমি ভাবিছিলোঁ যে মোবাইল টিভি নিদিওঁ কিতাপ পঢ়িলে বেয়া নহয় ইমানেই কিতাপ পঢ়িলে মানে তাৰ চকু মানে হেৰি হৈ গ'ল এতিয়া অকণমান বেছিটো সকলোতে বেয়া চব বস্তুতে বেয়া বেছি সেইটোৱে আৰু এতিয়া কিতাপ মানে এতিয়া পুৰা আৰু চ' সেই মানে তাক বুজালোঁ আৰু সি বুজিলে চ' সেয়েহে মানে যেতিয়া মই আহিছোঁ স্কটলেণ্ডলৈ তেতিয়া মই আহিলোঁ এতিয়াতো এইবোৰ কাম কৰিব নোৱাৰোঁ পানীৰ কাম বা এইবোৰ কৰিব নোৱাৰোঁ এইটো ডাঙৰ এটা প্ৰজেক্ট হয় মানে 1-1.5 লাখ টকাৰ ওপৰত এটা প্ৰজেক্ট থাকে তাৰপিছত মাজতে ক'ভিডৰ হেৰিটো কৰিলোঁ গড়মূৰ সত্ৰ যে সেইটোলৈ আহিম বাৰু গড়মূৰ সত্ৰ হয় আমাৰ মাজুলী মই তালৈ গ'লোঁ মই দেখিলোঁ যে বহুতখিনি সত্ৰত ইমান ধুনীয়াকৈ মেইনটেইন কৰিছে গড়মূৰ সত্ৰত মানে এই সাঁচি পাত যে থাকে আগত যে লিখি থোৱা সেইবোৰ বা মানে সংৰক্ষণ কৰিবলৈ কোনো সুবিধা নাই আউনীহাটীত আছিলে মই তাৰ পৰা আইডিয়াটো ল'লোঁ মই গড়মূৰ সত্ৰক সত্ৰাধিকাৰক ক'লোঁ যে মই ইয়াতে মিউজিয়ামটো বনাই দিম চ' গোটেই একদম এতিয়া গড়মূৰ সত্ৰলৈ যদি যায় চাব এই মিউজিয়াম এটা আছে তাত গোটেই পুৰণা বস্তুখিনি সংৰক্ষণ কৰিছে মানে থাল বাতি কাঁহী কি মহৰ শিং বা এনেকুৱা শিং চিংবোৰ বা হাতীৰ দাঁত এইবোৰ চব মানে সংৰক্ষণ কৰিবলৈ কাৰণে মই মিউজিয়ামটো বনাই দিলোঁ এনেকৈ প্ৰত্যেক বছৰে মই এনেকৈ প্ৰজেক্ট কৰি থাকোঁ নিজে আৰু এইটো প্ৰজেক্ট অকল মোৰ আৰু মোৰ দেউতা আৰু কোনো নাই আৰু মইতো চাকৰি কৰা মানুহ কোনো ধৰণৰ মানে বিনিময় নিবিচাৰাকৈ এয়া মানে সমাজ সেৱা মানৱ সেৱা আমি এনেকুৱা মানে চাকৰি কৰোঁ টেক্সো দিওঁ পুৰা যিখিনি পইচা পাওঁ চলিব লাগে আৰু তাৰ যিমানখিনি পাৰোঁ কৰোঁ সেইটো হিচাপত তাৰপিছত এতিয়া সেই স্কটলেণ্ডত থাকোঁতে কিনো কৰিম তাৰপিছত মোৰ লগৰ দুজন আছে ইয়াতে তেওঁৰ নামকেইটা মই ল'ব লাগিব এজনৰ নাম হেৰি প্ৰণৱ এজনৰ নাম পাৰ্থ আমি একেলগে ট্ৰিপল পঢ়িছিলোঁ সেই তেওঁলোকো তেতিয়াৰ পৰা মানে ইয়ালৈ আহিলে যে কিবা এটা কৰিম IT লৈ কিবা এটা কৰিম তেওঁলোকৰ লগত কণ্টেক্ট কৰিলোঁ সেইটো সময়ত কি হৈছিলে ন খুব মানুহবোৰ কণ্টেক্ট বাঢ়ি গ'ল লগৰ ল'ৰা ছোৱালীবোৰৰ লগত এতিয়া হয় নহয় চ' তেওঁলোকৰ লগত মোৰ থাকে ইয়ালৈ আহিলোঁ গুৱাহাটীলৈ অলপ মই লগ কৰোঁ তেওঁলোকৰ লগত কথা পাতিলোঁ কি কৰা যায় ক'লে যে NGO বহুত কাম কৰি আছে এতিয়া বৰ্তমান আমি কি কৰোঁ চ' তেওঁলোকে ষ্টেট গভৰ্ণমেণ্টৰ কিবা এটা কৰি আছিলে তেওঁলোকৰ লাইচেঞ্চ থাকে যে ওলাই যাব পাৰে বাহিৰলৈ ক'ভিডৰ সময়ত চ' মই এটা প্ৰজেক্ট আৰম্ভ কৰিলোঁ প্ৰজেক্ট নিউট্ৰিশ্যন বুলি যে মানে এই দুখীয়া মানুহবোৰ যিখিনি আছিলে গাঁৱে ভূঞে ভিতৰত তেওঁলোকৰ খাবলৈ মানে NGO আছিলে কিন্তু চবেইতো পোৱা নাই চ' মই আৰম্ভ কৰিলোঁ যে কেনেবাকৈ মই 500 মানুহক পৰিয়ালক 500 পৰিয়ালক যদি মই খোৱা পঠাব পাৰোঁ বা দিব পাৰোঁ ভাল হ'ব সেই তেওঁলোক দুজনে ইয়াত এটা টিম ফৰ্ম কৰিলে এৰাউণ্ড 30+ মানুহৰ টিম এটা ফৰ্ম কৰিলে যাৰ মানে সেই লাইচেঞ্চখন আছে বাহিৰলৈ ওলাই যাবলৈ গভৰ্ণমেণ্টে সেইটো মই চবকে নিদিয়ে নহয় চ' তেওঁলোকক কৰি পেলাই মই তাৰ পৰা পইচা পঠাওঁ
আৰু মোক বহুতে হেল্পো কৰিছে দেই মই সেইটো সময়ত মানে ইমান মই মানুহক ক'লে লগে মানুহে ইমান হেল্প কৰিছে মোৰ US-ৰ ফ্ৰেণ্ড আপোনাৰ UK-ৰ ফ্ৰেণ্ড ইমান ইণ্ডিয়াৰ ফ্ৰেণ্ড যোনে যিমান পাৰি দিলে সেইকাৰণে পৃথিৱীখন বেলেঞ্চ হৈ আছে ন সকলো ফালৰ তো মই সেই তেনেকৈ 500 মানুহ টাৰ্গেট কৰিছিলোঁ 500 পৰিয়াল যে এসপ্তাহৰ কাৰণে খাদ্য যিখিনি লাগে আৰু ধৰক চাউল দালি গাখীৰ আলু পিঁয়াজ যিমান যি মানে বেচিক্সখিনি আৰু প্ৰটিনৰ থাকে বা এনেকৈ এটা পেকেট বনাই সেইকাৰণে গোটেই নিউট্ৰিচনৰ প্ৰজেক্ট নিউট্ৰিচন বুলি আৰু টাৰ্গেট কৰিছিলোঁ যে বহুতখিনি প্ৰেগনেণ্ট উইমেন আছে কি কৰিব সৰু ল'ৰা ছোৱালী মেইন টাৰ্গেট প্ৰেগনেণ্ট উইমেন সৰু কণমানি ল'ৰা ছোৱালী আৰু বয়সস্থ এনেকৈ 500 কৰিলোঁ ইমান ছাপৰ্ট পালোঁ সেইটো সময়ত সেই টিভিত তেতিয়া সেই মানে ইণ্টাৰভিউ হৈছিলে অসমত 2-3টা ইণ্টাৰভিউ ল'লে মই তেতিয়া তাতে মই তাৰ পৰা মেনেজ কৰি আছোঁ গ্লাছগোৰ পৰা সব অনলাইন কৰি আছোঁ তেওঁলোকে আৰু সেইকাৰণে মোৰ এটা প্ৰশ্ন আছিলে যে আপুনি নিজকে হতাশাত ভোগা নাছিলে নেকি কেনেকৈ থাকিব আপুনি দেখোন মানুহৰ বাবে কাম কৰি ব্যস্ত কামৰ অফিচৰ কামো চলি থাকে তেতিয়া আৰু এনেকৈ পুৰা ব্যস্ত তাৰপিছত আৰু 500 যেতিয়া হ'ল দেখিলোঁ আৰু মানুহে পইচা পঠাই আছে তাৰপিছত আৰু মই নাই আগবাঢ়ি গৈ থাকোঁ তেনেকৈ আমি টোটেল 32খন অসমৰ ডিষ্ট্ৰিক্ট আৰু এখন অৰুণাচলৰ ডিষ্ট্ৰিক্ট 33খন ডিষ্ট্ৰিক্টত 1011 নে 1018টা পৰিয়ালক এই খোৱা বস্তুখিনি ছাপ্লাই কৰিব পাৰিলোঁ একদম জেগাত গৈ মোৰ মানে ভাল কাম কৰিছিলে দেই চাওক না কিছুমান মানুহৰ টকা থকাৰ পিছতো এই মনটো নাথাকে এতিয়া আমাৰ পইচা নাই কিন্তু আমাৰ কৰিবলৈ মন যায় তথাপিও চাগে আমাৰ ইচ্ছাবোৰ হয়তো আপোনালোকৰ দৰে ব্যক্তিৰ দ্বাৰাই হৈ উঠিছে আপোনালোকৰ আৰু উন্নতিটো কামনা কৰোঁ কাৰণ আপোনালোক ভালে থাকিলে চাগে আমাৰ নিসহায়জনৰ মানে ভাল পাৰ কৰি যাবলৈ পাৰিলে ভাল লাগে আৰু সেইটো নহয় পইচাতকৈ বেছি যে এটা ছেটিছফেকশ্যন থাকে নহয় ছেটিছফেকশ্যনটো পাবলৈও আজি এতিয়া মই ভাবিছোঁ এনেকুৱা মোৰ হাতত টকা নাথাকিলে সেই ছেটিছফেকশ্যনটো পাবলৈ মই আগবাঢ়ি যাব নোৱাৰিম নহয় গতিকে আপোনালোক ক'ৰবাত সৌভাগ্যৱান ভগৱানেও তেনেকুৱা এটা মন দিছে নিজেও সেইখিনি বস্তু পৰ্যবেক্ষণ কৰি সমাজখনক আৰু তাতে মই প্ৰথম আপোনাৰ পিতৃ মাতৃক মই এইখিনিতে ধন্যবাদ জনাব লাগিব তেওঁলোকৰ এটা বেছটো শিপাডাল তেওঁলোকৰ পৰা আহিছে তেনেকুৱা এটা মন নহয় জানো সেইটো থাকিব লাগিব তেজত সেইটো কাৰণে এইটো বস্তু ছাপোৰ্ট কৰি আছে বা এইখিনি কৰিছে একেবাৰে আপোনাৰ মানুহগৰাকী তো গতিকে সেইটো ভাল কথা কৈ যাওঁ যিমান পাৰোঁ মানে কৰি থাকোঁ আৰু মোৰ এটা বাজেট সদায় ৰাখিয়ে থওঁ মই এই কামটোৰ কাৰণে বেলেগকৈ ৰাখি থওঁ আৰু বহুতে কিন্তু এতিয়া গম পোৱাৰ পাছত বহুতে সেই অৱধূত বুলি যে কওঁ তো বহুতে হেল্প কৰে নকৰা নহয় কিন্তু মানে মই হেল্প কিবা এটা যদি কোনোবাই পইচা পঠাই নহয় মোৰ মানে মই ৰেষ্টলেছ বুলি কয় যে মই মানে ৰেষ্টলেছ হৈ যায় এংজাইটি হৈ যায় যে পইচাটো যে আহিছে সেই কামটোৰ কাৰণে আহিছে নহয় মই জল্দি কৰিব লাগে সেইকাৰণে একো নাপালোঁ কৰিবলৈ অসমলৈ আহিব নোৱাৰিলোঁ মই হায়দৰাবাদতে এটা হেৰি আছিলে HIV আৰু অৰ্ফেনেজ এটা আছিলে টুগেডাৰ তাতে মানে মই গৈ পেলাই হেৰি কৰিলোঁ তাতে পানীৰ এটা ডাঙৰ কমাৰ্চিয়েল ৱাটাৰ ফিল্টাৰ থাকে যে কমাৰ্চিয়েল একুৱাগাৰ্ড বুলি কয় 50 লিটাৰ তেওঁলোকে সদায় পানী কিনি খাইছিলে এটা মানে অৰ্ফেনেজ আৰু HIV ষ্টুডেণ্ট মানুহে মাক বাপেকে এৰি দিয়ে যে HIV কাৰণে বা অৰ্ফেনেজ তাতে মই সেইটো প্লান কৰি দিলোঁ মোৰ এনেকুৱা লাগিছে আপুনি ইমানখিনি কথা যে ৰুট লেভেলত ভাবি গৈ আছে সেইকাৰণে এই যে অকল তিলটো বুলিও নহয় বুজিছেনে যে এই এনেকৈ ভাবাৰ লগে লগে আপোনাৰ দুৱাৰখন সেই নেদেখা এজনে খুলি গৈ আছে নহয় আপুনি এইটো কিন্তু একদম সঁচা কথা পৃথিৱীখনত ঘূৰি দিয়াটো ঘূৰি আহে তেনেকুৱা খুজিব নালাগে নিজে আপুনি খুলি থৈছে সেই মই ক'লো মই সেইকাৰণে এতিয়া তাৰপিছত এইটো বাৰু NGOটোৰ কথাটো বাৰু এনেকৈ হ'ল আমি আৰু কথা পাতিম সেইটো বিষয় লৈ পেলাই আৰু আমাৰ আৰু বেলেগ প্লানো আছে আমি ভাবিছোঁৱে আমি কৰিম বাৰু মোকো আপোনাৰ নিচিনা এখন প্লেটফৰ্ম বা আপোনাৰ নিচিনা এটা মানে সহায় পালে মোৰ কাৰণে সুবিধা হয় নিশ্চয় কৰিম তাৰপিছত সেই যে তিলটোৰ কথালৈ যে আহিলোঁ তাৰপিছত এইবোৰ স্কটলেণ্ডৰ পৰা যে আহিবলৈ হ'ল তেতিয়া বন্দে ভাৰত আৰম্ভ হ'ল বন্দে ভাৰত বুলি কয় যে তেতিয়া প্ৰথম আৰম্ভ কৰিছে মই ৰখি আছোঁ আৰু আহিব লাগে ঘৰলৈ তাৰপাছত বন্দে ভাৰত টিকেট কৰিলোঁ মই থাকোঁ গ্লাছগোত ফ্লাইটখন আছে লণ্ডনৰ পৰা মই গ্লাছগোৰ পৰা লণ্ডনলৈ 6 ঘণ্টা মই আহিব লাগিব ট্ৰেইনৰ টিকেটটো যে কৰিলোঁ এখন ট্ৰেইনত এটা বগীত অলমষ্ট 120টা মানুহ থাকে বহিব পাৰে দীঘল বগীবোৰ মই অকলে এটা বগীত এনেকৈ আহোঁ আৰু আহিছোঁ একদম মাস্ক ডাবল ট্ৰিপল পিন্ধি আহিছোঁ লণ্ডনত সোমাইছোঁ লণ্ডনৰ ফ্লাইটত বহিছোঁ ফ্লাইটত বহা গোটেই মানুহবোৰে খালি হেৰি পিন্ধি আছে যে এই ফুল পিপি কিট পিন্ধি আছে তাৰপিছত মানে লণ্ডনত এই পাইলট চাইলট বা ক্ৰুবোৰ কি কৰিছে এনেকৈ বস্তুবোৰ চিটৰ তলতে ভৰাই থৈ দিছে কৈছে আপোনালোকে খোৱা মেলা যি কৰে কৰিব তেতিয়াতো মানে ইমান ভয় যে বাথৰুমো নাযাওঁ সঁচাকে দেই 9 ঘণ্টা ফ্লাইটখনত মানুহবোৰ অচিনাকি যেন লাগি গৈছিল 9 ঘণ্টা ফ্লাইটখনত মই বাথৰুমো যোৱা নাই খোৱাটো বাদেই দিয়ক খোৱা চোৱাটো নকৰিলোঁ বাথৰুম চোৱা নাই লাগে তেতিয়া মানুহ ভয় কি দৰ্জাখনো চুব লাগিব হয় নহয় চ' 9 ঘণ্টা এনেকৈ বহি পেলাই মই হায়দৰাবাদ পালোঁ হায়দৰাবাদ পোৱাৰ লগে লগে পাছপৰ্টখন ৰাখি থ'লে
কোৱাৰেণ্টাইন কৰিব লাগে মই ভাল কোম্পানীত আছিলোঁ ভাল কোম্পানীত আছিলোঁ কাৰণ তেওঁলোকে কি ক'লে 3টা কেটেগৰী থাকে ন মই 5 ষ্টাৰ কেটেগৰীত মোক থাকিব দিলে চ' এসপ্তাহমান তাতে কোৱাৰেণ্টাইন কৰিলোঁ কোৱাৰেণ্টাইন এসপ্তাহ মানে সেই নভোটেল আছিলে নভোটেল কৰিলোঁ তাৰপিছত পাছপৰ্টখন পালোঁ ঘৰ গৈ পালোঁগৈ মানুহগৰাকীটো ডাক্তৰনী আকৌ এসপ্তাহ ভৰাই দিলে ৰুমত মোক মানে তাই আৰু মা দেউতাও আছিলে ভয় লাগে মা দেউতা আছিলে তেওঁ হস্পিটেলত কাম কৰি আছিলে তেতিয়া হস্পিটেলৰ পৰা তেওঁ ওলাই গ'ল মানে কেলি ঘৰত মা দেউতা আছে সৰু ল'ৰা আছে তেতিয়া মানে হস্পিটেলত কৈছিলে যে কাৰোবাৰ যদি বাচ্চা আছে বা এনেকুৱা কৰিব নালাগে তেতিয়া তেওঁ মানে হস্পিটেল এৰিলে আৰু তাৰপিছত আৰু সেই এটা ৰুমত মোৰ মানে হায়দৰাবাদৰ ফ্লাইটৰ এটা ৰুমতে কাঁহী বাতি চামুচ চব কিনি থৈছিলে এনেকৈ ঠেলি থাকে আৰু এনেকৈ এসপ্তাহ এনেকৈ থাকিলোঁ তাৰপাছত যেনিবা প্ৰত্যেকৰে বেলেগ বেলেগ কাহিনী বহুত দেই কভিডৰ সময়খিনি পৃথিৱীত থকা সময়খিনি মানুহৰ এনিৱেজ সেইখিনি আপোনাৰ তেনেকে গৈ এতিয়া আমি যিহেতু অনুষ্ঠানটো অকণমান শেষৰ ফাললৈ আহিলোগৈ এতিয়া সেই গোটেইখিনি অভিজ্ঞতা অনুভৱ লৈ আৰু ইমান মানৱদৰদী এগৰাকী ব্যক্তি আপুনি তাৰপিছত আপোনাৰ বিষয়টোৰে সৈতে অকণমানতো কিবা এটা ভাবিছে নিশ্চয় কেনেকে কি কথা সেইখিনি অলপ চুই যাওঁ নিশ্চয় চ' মই এতিয়া এইটো ষ্টাৰ্ট কৰিম সেই জুবিনদাৰ কথাটো লৈ পেলাই যে ক'লে সেইটো যে মই ভাবি আছিলোঁ কৰিম বুলি আৰু এইটো ওৱান অফ দ্য ৰিজন আমি যে মানে আমি আজি কথা পাতি আছোঁ বা হেৰি চ' মোৰ এটা মানে ইচ্ছা আৰু ইচ্ছা আপোনাৰ চেনেলৰ থ্ৰুৱেদি মই মানে চেনেলৰ মাধ্যমেদি মই আমাৰ মানে চিফ মিনিষ্টাৰ ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মা ছাৰকো মই ক'ম আৰু তেওঁতো খুব মানে ভাইব্ৰেণ্ট যিমান দেখিছোঁ যিখিনি কাম হৈ আছে বৰ্তমান এতিয়া ছেমি কণ্ডাক্টৰে আহিছে বা জাগিৰত ইমান ধুনীয়া প্ৰগ্ৰাম কৰিছে বা এতিয়া আজিকালি মই তেওঁ চাইছোঁ ডেভছত ছুইজাৰলেণ্ডত কি ধুনীয়া কথা কৈছে কেনেকৈ খুব ভাল লাগিছে খুব ভাল লাগিছে যে মানে নৰ্থ ইষ্টৰ কথা সুধিছে ন কেলৈ গুৱাহাটীখনতো গেটৱে হয় নৰ্থ ইষ্টৰ কাৰণে চ' গুৱাহাটীৰ কাৰণে যদি কিবা এটা হয় এইটো গুৱাহাটীৰ নহয় এইটো গোটেই নৰ্থ ইষ্টৰ হয় কাৰণ সঁচা কথা সেইটো আৰু কৈছে যে আমাৰ ইক'লজিকেল বেলেঞ্চ লাগে এইটো লাগে সেইটো কাৰণে প্ৰত্যেকখন ষ্টেটত চব কাম কৰিব নোৱাৰি পাহাৰ কাটিব নোৱাৰে গছ কাটিব নোৱাৰে কিন্তু অসমত প্লেইনছ আছে কৰিব পাৰে চ' কথাখিনি শুনি ভাল লাগে তেওঁক মই ফ'ল' কৰোঁ চ' তেওঁৰ কাৰণে এটা আহ্বান থাকিব যে আমি এতিয়া 20 বছৰ হ'ল মানে মষ্টলি বাহিৰত বা ইণ্ডিয়াতে গোটেইখিনি কেনেকৈ আই টি চেক্টৰটো কেনেকৈ কৰে কাম হয় আমি জানো এণ্ড টু এণ্ড মানে মই কৰিছোঁ বা মই এতিয়াও আপুনি এটা কুৱেশ্যন সুধিছিলে এইটো আনচাৰটো দিয়া নহ'ল প্ৰাইভেট আৰু পাব্লিকৰ সেইটো ক'ম বাৰু পাছত প্ৰাইভেটৰ কামবোৰ ডেফিনেটলি বেলেগ হয় পাব্লিকৰ কামবোৰ বেলেগ হয় এতিয়া কিন্তু লাহে লাহে সেই গেপটো কমিছে যে মই যে এতিয়া আহিলোঁ ইয়াতে পাব্লিক চেক্টৰত ইয়াতো মানে সেই মানে কামখিনি আই টি এতিয়া মই আই টি কামেই কৰি আছোঁ পাব্লিক চেক্টৰত আহিলোঁ যদিও মোৰ আই টি কামেই কৰিছে এতিয়া ডিজিটেল ট্ৰান্সফৰ্মেশ্যন বুলি যিটো কাম ডিজিটেল ট্ৰান্সফৰ্মেশ্যনৰ কামেই কৰি আছোঁ মই সেইটো কাৰণে মই ইয়াত জইন কৰিছোঁ সেইকাৰণে অকণমান সন্তুষ্টিটো আছে একদম আছে সন্তুষ্টিটো পূৰা আছে আৰু মানে কামখিনি একেখিনিয়ে কৰি আছোঁ খালি পাব্লিক চেক্টৰৰ কাৰণে খালি ডিজিটেল কামখিনি যিখিনি প্ৰাইভেটে বহুত আগুৱাই গ'ল এতিয়া পাব্লিক চেক্টৰ মানে সেইখিনি কৰি আছে চ' সেইটো কাৰণে কিন্তু মানে সেয়ে যে অসমত যদি কিবা এটা কৰিব পাৰোঁ তেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চটো আছে ছাপৰ্ট যিমান লাগে আমি কৰিম মোৰ লগত আৰু বহুত মানুহ আছে এনেকুৱা যোনে চেষ্টা কৰে এতিয়া বেংগলোৰ হওক হায়দৰাবাদ দিল্লী অসমীয়া কিমান মানুহ আছে তেওঁলোকক যদি আজি আপুনি সুবিধাটো দিয়ে ইয়ালৈ চব দৌৰি গুচি আহিব আৰু তাতকৈ বেয়া লাগে কি মানে যিমান জেগাত যাওঁ নহয় চাউথত বিশেষকৈ চব চিকিউৰিটি গাৰ্ডবোৰ থাকে যে গোটেইবোৰ চিকিউৰিটি গাৰ্ড অসমৰ মাজুলী নগাঁও মই চবৰ লগত কথা পাতোঁ মোৰ এটা যে মই মানে ক'লোঁ মোৰ আই থিংক এইটো বস্তু মই ক'ব লাগিব যেনে ক'লে মোক যে আপুনি ডেছক্ৰাইব কৰিবলৈ কৈছিলে মোক নিজকে মোৰ এটা এইটো মই নিজেই কৰোঁ এটিটিউডটো যে আপুনিয়ে হওক চেয়াৰমেন হওক PM হওক CM হওক বা এখন গেটকিপাৰ হওক বা এজন চিকিউৰিটি গাৰ্ড হওক মোৰ কথা পতাৰ টোনটো চবৰ লগতে মোৰ একেই মই সেইটো কেতিয়াও ব্লেণ্ড নকৰোঁ মই কয় ন জানিটৰ হওক বা হেৰি মানে কুকজনেই হওক বা এইটো চবৰ লগতে মই একে ধৰণৰ টোনতে কথা পাতোঁ মানে মই এইটো ভাবোঁ যে সেইটোৱে মানে হিউমিলিটিটো হাম্বলনেছটো বা কাইণ্ডনেছটো সেইটো লাগে মোৰ লাগে যে মানুহজনে খুব ভাল পাব এইটো কোৱা হয় সমভাৱ প্ৰত্যেকৰ প্ৰতি মানে আৰু সেইটো মই অনুভৱ কৰোঁ আপোনাৰ লগত কথা পাতি সেইটো মই অনুভৱ কৰোঁ চিকিউৰিটি গাৰ্ডজনকো মই কথা পাতোঁ মানে আমাৰ অসমীয়া ল'ৰাবোৰ কথা পাতিলে এই ভাল মাতটো কয় নহয় মই এনেকৈ চাই দিওঁ আৰু গম পাই মোৰ গাড়ীখনত গামোচাখন লাগি থাকে সদায় য'তে থাকে মোৰ গাড়ীত গামোচা থাকিবই গামোচাখন দেখাৰ লগে লগে চিকিউৰিটি গাৰ্ডবোৰে কি কৰে VIP পাৰ্কিংবোৰ উলিয়াই দিয়ে মোৰ কাৰণে থৈ দিয়ে যে আজিকালি বহুত পাৰ্কিং লাগে ন চিটিবোৰত গামোচাখন থাকিলে মানে লাহেকৈ খুলি দিয়ে আৰু কিন্তু মই তাৰ লগত কথা পাতোঁ যে কেনেকুৱা খবৰ কি কথা বতৰা কিনে 12,000 15,000 20,000 টকা দৰমহা লৈ পেলাই তাত থাকেগৈ থকা মেলা খোৱা বোৱা কমটি এতিয়া সেইখিনি বস্তু যদি ইয়াতে হয় এই কথাটো মই মাজতে আপোনাক জনাব বিচাৰিছোঁ ভাল পাম জনাবলৈ পাই আপুনি নিশ্চয় আমাৰ বিশিষ্ট সংগীত শিল্পী গীতিকাৰ আমাৰ মিউজিক ডিৰেক্টৰ মানস ৰবীন ডাঙৰীয়াৰ নামটো শুনিছে তেওঁ নতুনকৈ এটা ৰবীন আৰ্মি শীৰ্ষক সেইটোত এইখিনিয়ে কৰিছে যিটো আপোনাৰ প্লাম্বাৰৰ পৰা আৰম্ভ কৰি ইলেক্ট্ৰিচিয়ানৰ পৰা আৰম্ভ কৰি যিসকল ব্যক্তিয়ে
এই বাহিৰত কৰি আছে তেওঁলোকে যাতে বাহিৰলৈ নগৈ ঘৰতে থাকি মাক দেউতাককো সেয়া শুশ্ৰূষা কৰিলে একদম। পৰিবাৰটো পালে ঘৰৰ ভাতকেইটা খাই ওলাই গ'ল টিফিনটো লৈ ওলাই সোমাই আহিলে যিকেইটা যদি 20,000 পাইছিলে 10,000 ইয়াত ঘৰত দিয়ক 10,000 আপুনি হেৰি কৰক কিন্তু তাত গ'লে আপুনি ৰেণ্ট যিয়ে নহওক একো নাথাকে গতিকে সেইটোতো এটা শলাগিবলগীয়া যদিও তেখেত আমাৰ এইখন জগতৰ মানুহ কিন্তু তেওঁ বৰ ধুনীয়া এটা কথা ভাবিছে মই পাৰিলে কথা হ'ম তেওঁ একদম মই আপোনাৰ দুয়োকে কথাটো পটুৱাই দিম এইটোতো বাৰু মই এক্সাম মানে উদাহৰণ দিলোঁ ধৰক চিকিউৰিটি গাৰ্ডৰ কিন্তু এটা যেতিয়া IT ইণ্ডাষ্ট্ৰী আহে আপোনাক আপুনি চাগে নাজানিব কথাটো মই কৈ থৈছোঁ এটা IT ইণ্ডাষ্ট্ৰী হ'লে চবতছে প্ৰথম বস্তু আহিলে ৰিয়েল ষ্টেট হয় ৰিয়েল ষ্টেট ফ্লাৰিছ কৰিব একদম ফ্লাৰিছ কৰি মানে আপোনাক কোম্পানী লাগিব ডাঙৰ ডাঙৰ বনাব লাগিব মানুহ আহিবলৈ হ'লে আপোনাক বাহিৰৰ মানুহ ইয়ালৈ আহিব নালাগে আমাৰ 7খন ষ্টেটতে বহুত মানুহ আছে সেইখিনিয়ে প্ৰথম আহিব আৰু তাৰপিছত আপোনাৰ ৰিয়েল ষ্টেটটো হ'ল ৰিয়েল ষ্টেটটো হোৱাৰ লগে লগে আপোনাৰ লগে লগে কাম আহিলে কামখিনি হ'ল L&T হওক বা ডাঙৰ ডাঙৰ কোম্পানী কামবোৰ আহিলে কাম অহাৰ লগে লগে আপোনাৰ অট'মেটিকেলি বস্তু জেগাডোখৰ গ্ৰ' হ'ল ৰিয়েল ষ্টেট বাঢ়িব ঘৰ চৰ ফ্লেট চেট এইবোৰ হ'ল সেইবোৰ বাৰু অকণমান প্লেন কৰিব লাগিব ছাডেনলি কৰি দিলে আমাৰ বেংগলৰ নিচিনা অৱস্থা হৈ যাব কিন্তু সেইটো যদি কৰে তাৰপিছত আপোনাৰ আহিলে টেলিকমিউনিকেশ্যন এতিয়া এইবোৰ IT কোম্পানীবোৰ অকল মেইন বস্তু হ'ল ইণ্টাৰনেটটো থাকিলে টেলিকমিউনিকেশ্যনটো বাঢ়ি গ'ল এয়াৰটেল জিঅ' যিয়ে কৰে আপুনি আৰু বঢ়াব পাৰিলে তাৰ পাছত আহিলে আপোনাৰ ট্ৰান্সপৰ্টেশ্যন যে মানুহখিনি অহা যোৱা কৰিব বা অফিচৰ গাড়ী কৰিব সেইটো কৰিব এটা মানুহ চাকৰি এটা উদ্যম এটা হ'ল চাকৰি মানে ড্ৰাইভাৰ কৰিলে চিকিউৰিটি গাৰ্ডখিনি থাকিলেই যিখিনি কম পঢ়া শুনা বা মেট্ৰিক পাছ কৰা নাই বা হেৰি কৰা নাই তেওঁলোকে সেইবোৰ কাম কৰিলে কুকিং কেটাৰিং ইণ্ডাষ্ট্ৰী চবতে মানুহ লাগিবই দিনটো মানুহ অফিচলৈ যাব খোৱা বোৱা কৰিবলৈ বাহিৰত এতিয়া এটা কোম্পানী 12-15,000 মানুহ হায়দৰাবাদ বেংক সেইখিনি মানুহ খোৱা বোৱা যিখিনি কৰে আপোনাৰ কমটিখিনি যোগাৰ লাগে এৰেঞ্জমেণ্ট তাৰপিছত হস্পিটেলিটি লাগিব 5 ষ্টাৰ হোটেল আহিব কিমান মানুহ 5 ষ্টাৰ হোটেল এইটো মই আপোনাক 6-7টা বস্তু কৈছোঁ মুঠতে টোটেল 12টা নে 13টা মই ৰিচাৰ্চ কৰিছোঁ 12টা নে 13টা ডিপাৰ্টমেণ্ট আপোনাৰ গ্ৰ' হ'ব কিন্তু চবতছে ইম্পৰ্টেণ্ট কথা হৈছে কেনেকৈ প্লান কৰিব পাৰোঁ সেইটো পইণ্ট য'ত ত'ত যি কৰি দিলে নহয় আমাৰ এই বেংগলোৰ নিচিনা অৱস্থা হ'ব সেইটো এটা হায়দৰাবাদ এটা খুব ডাঙৰ মডেল আৰু মোৰ লাগিছে হায়দৰাবাদত মানে আমাৰ ছাৰৰ মানে হেমন্ত বিশ্ব শৰ্মা ছাৰৰ হায়দৰাবাদৰ লগত এটা ডাঙৰ কানেকশ্যন আছে মই হিন্দু পেপাৰখন লওঁ হিন্দু পেপাৰখনত কেতিয়াবা প্ৰথম পেজটোত অকল আমাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰ আৰু এচিভমেণ্ট অফ আছাম আহে হিন্দু হায়দৰাবাদৰ হিন্দুখনত চ' মানে তেওঁ মানে অকণমান যদি মডেলবোৰ চায় বা বাহিৰত কেনেকৈ কৰিছে খুব ধুনীয়া প্লেন কৰিছে এনেকৈ যদি কৰিব পাৰে ন আৰু অসমতো এতিয়া মানে কি আমিতো ষ্টাৰ্ট কৰিমহে উই কেন প্লেন বেটাৰ ধুনীয়াকৈ এইবোৰ প্ৰপ'জেল দিব পাৰি আপোনালোকৰ হেৰি হৈ আমাৰ অসম যি হেল্প চৰকাৰলৈ লাগে যি হেল্প লাগে বা কেনেকুৱা লাগে আমি যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা আমিতো মানে ইমান পেশ্যনেট হয় যে কৰিব পাৰিমেই এতিয়া আজি যদি 40-41 বছৰত যদি মই কিমান 24 বছৰ বাহিৰতে আছোঁ হয়নে সেই 24 বছৰ যদি মই অসমত থাকিলোঁ হয়নে আৰু আমাৰ ইয়াত ইমান ধুনীয়া AQI এতিয়া মই দিল্লীৰ পৰা আহিছোঁ কি অৱস্থা ইয়াত ধুনীয়া AQI আৰু মানুহখিনি নিজৰ ঘৰৰ মানুহখিনি পাম আৰু ইয়াত মানুহখিনি উদ্ধাৰ হ'ব আৰু এইটো মানে ইণ্ডাষ্ট্ৰিটো এনেকুৱা এটা ইণ্ডাষ্ট্ৰি বৰ বেছি চোৰ চাৰাবা নাই বৰ বেছি মানে হাল্লা গুল্লা কৰিব নালাগে বাট আপুনি ধুনীয়াকৈ ইনফ্ৰা কৰি দিলে কোম্পানী কৰিলে 5 ষ্টাৰ দুখনমান হ'ল ক্লায়েণ্ট আহিলে আপোনাৰ ধুনীয়াকৈ মেনেজ হৈ যাব আৰু আমাৰ বাহিৰত আমাৰ অসমীয়া মানুহ বহুত ভাল হেড আছে অসমত দুটামান আৰম্ভ হৈছে মই ক'ম যে এটা ভেণ্টেজ চাৰ্কেল বুলি আছে মোৰ চিনাকি হয় এটা অঞ্জন পাঠক বুলি তেওঁ আৰু তেওঁৰ লগত পাৰ্থ নেওগ দ্বাৰা এনেকৈ আছে তেওঁলোকে ইয়াতে বহুত বছৰ হ'ল তেওঁলোক একেলগে মই লগ পাইছিলোঁ লিভাৰপুলত তেওঁ তাতে চাকৰি কৰিছিল তাৰপিছত তেওঁ লণ্ডনত আছিলে তেওঁ গুচি আহিলে তেওঁ আৰম্ভ কৰিলে ই-কমাৰ্চ প্লেটফৰ্ম হয় আপুনি এখেতক নাই পোৱা ন চাগে দাদা থকাহেঁতেন তেখেতকো পালেহেঁতেন বা এতিয়াও আপোনাৰ সেইখিনি আছে শ্যামন্ত গৌতমৰ কথাই কৈছিলে নাই মোক কণ্টেক্টত নাই মই এবাৰ জুবিন দাক ট্ৰেক কৰিছিলোঁ ছেন ফ্ৰান্সিস্কোত মই বোলো আহক ভাত খাবলৈ কাৰণে মই মানে দেখিলোঁ ছাডেনলি ভিডিঅ' এটা লগৰ ল'ৰাজনৰ ঘৰতে আছিলে হ'বলা মই ক'লোঁ আহক ভাত খাম আপোনাক মইতো লছ এঞ্জেলেছ ছেন ফ্ৰান্সিস্কো লছ এঞ্জেলেছ বেছি দূৰ নহয় ৰিপ্লাই নাহিলে যেনিবা কিন্তু জুবিন দা ভিডিঅ' এটা আছে আগৰ সেই ৰুটি বনাই আছে কিচেনত চিকেন এটা বনাই থাকে লেমন চিকেন পাত দি দিয়ে মই ভাবিলোঁ ওচৰতে আছে মাতি দিওঁ বুলি মই মাছ যোগাৰ কৰি ৰাখিছিলোঁ কিন্তু তেখেতক ঘেৰাও কৰি ৰাখে নহয় এনিৱেজ মই মানে দাদাকো ধন্যবাদ জনাব বিচাৰিছোঁ যে ক'ৰবাত দাদাই সেই কথাখিনি কোৱা আপুনি শুনি আজি কিন্তু সেই কথাখিনি হৈ আছে এইটো কিন্তু এটা সংযোগ আৰু ইয়াৰ পৰা কিবা এটা কৰিব পাৰিলে মেবি দাদা বহুত সুখী হ'ব কাৰণ সেইবোৰ দাদাৰ সপোন আছিল আৰু মই আপোনাক এটা কথা কৈছিলোঁ যে মই যি কাম কৰোঁ মই তেওঁৰ যিটো সত্তা তেওঁৰ আদৰ্শৰে বহু কথা উন্মোচিত কৰিব পৰা মানে ৱে আছে মানে নহয় মই আকৌ জীৱনত নাজানো কিয় জানো কম সময়তে দাদাই বহুখিনি মৰম আৰু কিবাখিনি দি থৈ গ'ল যেন লাগে মোক আমাৰ যাত্ৰাত চ' মোৰ কিবা বস্তুবিলাক গান নাচটোতো ভালেই পাওঁ তাৰ মাজেৰে যেন কিবা দাদাৰ সত্তাটো লৈ ক'বলৈ যাওঁ আদৰ্শখিনি লৈ
সেইটো এটা একদম সো মেবি এইটো তেনেকুৱা লাগিছে আমি আগলৈ কাম কৰি যাম আৰু কথা Exactly. পাতিমে কিন্তু এতিয়া ধৰক আপুনি এটা কথা ক'লে সাংস্কৃতিকভাৱে আমি আগবাঢ়ি গৈ আছোঁ Yes. এতিয়া সেই বিহুটোৱে হওক খুব ভাল লাগে আজিকালি যে বিহুটো ইমান প্ৰমোট হয় বা কালি সেইদিনাখন আপোনাৰ বড়ো ডান্সো আপোনাৰ কৰিছে এইটো আহিছে এইটো সাংস্কৃতিক ফালে আগবাঢ়ি গৈছোঁ আই থিংক IT ফালে বা আমি এইফালেও আহিছোঁ জাগিৰোডে ইমান ধুনীয়া প্ৰগ্ৰাম কৰি আছে ছেমিকণ্ডাক্টৰ খুব ভাল সি ভাবকচোন কিমান মানুহ চাকৰি কিমান ওচৰে আপুনি এতিয়া সেই চাহকাপ যে খাবলৈ আহিব চাহকাপ মানুহে যে অফিচৰ ভিতৰৰ পৰা চাহকাপ খাবলৈ আহিব সেই বাহিৰত যদি দোকান এখন দি থয় ওচৰৰ মানুহ ঘৰে কিমান চলিব বাহিৰত এনেকৈ চলি আছে বহুত মানুহ এনেকৈ চলি আছে চ' সেইবোৰ সৰু সৰু বস্তু কিন্তু মানে 10টা 11টা ইণ্ডাষ্ট্ৰি যদি আপোনাৰ গ্ৰ' কৰে এইটো এটা প্ৰমিনেণ্ট ইণ্ডাষ্ট্ৰি কৰিবলৈ কাৰণে আমাৰতো ইয়াতে বাকী চাহপাত বা তেল বা বাকীবোৰতো আছেই বস্তু ন এইটো মানে মোৰ এটা খুব মানে মনৰ ইচ্ছা মই মানে কেমেৰা চাই পেলাই কাৰণে কৈছোঁ আৰু কিন্তু মানে যদি মই 10-15 মিনিটৰ কাৰণেও যদি মই মানে এটা প্ৰেজেণ্টেশ্যন মাথাত মোৰ অলৰেডি ৰেডি আছে প্ৰেজেণ্টেশ্যনটো সেইটো মই যোৱা 10 বছৰ ভাবি আছোঁ এইটো যদি মই কেনেবাকৈ আমাৰ ছাৰৰ আগত যদি মই প্ৰেজেণ্ট কৰিব পাৰোঁ আৰু মই মানে কাম কৰিবলৈ কাৰণে ৰেডি ফৰ আপলিফমেণ্ট অফ আছামিজ ছ'চাইটি এনেও আপুনি নিজে সেইটো হেৰি কৰিব পাৰিবই থাকিবই আৰু কিছু ব্যক্তি আমাৰো চিনাকি থাকে ডেফিনেটলি আমি কেতিয়াবা মিটিং কৰি সেই সুবিধাখিনি আমি চেষ্টা কৰিম আপোনাৰো যাতে সুবিধাজনক হয় তেখেতলৈকে গোটেই হেৰিটো পোৱা ইণ্ডিয়ালৈ আহিলোঁ যেতিয়া এতিয়া বহুত বছৰ ইণ্ডিয়াত আছোঁ কিন্তু মানে এতিয়া সেইটো সুবিধাটো হ'লে ভাল আৰু একদম চ' সেইকাৰণে মানে চাওঁ কেনেকৈ কিমান আগবাঢ়ি যাব পাৰোঁ একদম আমি আৰু কিবা থাকিলে মই আপোনাক জনাম আগুৱাই যাম কামখিনি কৰি পেলাই আৰু এতিয়া মোৰ ভাল লাগিছে যে সঁচাকৈ বিষয়টো নতুন আৰু মই কৈছোঁ নহয় আৰম্ভণিতে কৈছোঁ সাধু কথা যেনেই লাগি আছে ভাল লাগিছে আজি আমাৰ ভাইকেইজনৰো মুখকেইখন একদম পুৰা প্ৰফুল্লিত নতুন কথা হ'লে ভাল লাগে সদায় হৈ থকাতকৈ একেবাৰে শেষত মই সুধিম মানে জীৱনটো ইমানখিনি দেখাৰ পিছত প্ৰথম কথা আপুনি নিজকে মই মোৰ ফালৰ পৰা আপোনাৰ সফল ব্যক্তি বুলি কওঁ কিন্তু আপোনাৰ সফলতাৰ মাপকাঠিটো কি আপুনি নিজকে এতিয়া সফল বুলি ভাবেনে আৰু জীৱন মানে কি দেই নাই সফলটো বহুত ডাঙৰ বস্তু এতিয়া নাই এতিয়া জাষ্ট আৰম্ভ কৰিছোঁ কৰিবলৈ কাৰণে সফল বুলি কোনো কথা নাই আপুনি যিমান কৰি যাব কাম ইমানেই আপোনাৰ মন ভাল লাগিব বা আপুনি মানে নিজকে সফল বুলি ভাবিব পাৰে কিন্তু মানে আপুনি মই যে ক'লোঁ পৃথিৱীত বহুত মানুহ দেখিছোঁ বা বহুত ইনষ্টেঞ্চ দেখিছোঁ বা বহুত কিছুমান মানে এনেকুৱা কিছুমান আজিকালিতো বাৰু পাব্লিক ছ'চিয়েল মিডিয়াৰ কাৰণে চবে গম পায় ইমান দেখিছোঁ নহয় আপুনি যদি সঁচাকৈ যদি যায় ভিতৰত চাবলৈ কাৰণে বহুত দুখ লাগিব মোৰ মানে কেতিয়াবা অকলে থাকোঁ মোষ্টলি অকলে থকা হয় কেতিয়াবা মানে এনেকৈ ভিডিঅ' চালে মানে চকুনি ওলাই আহে মানে ইমান মানুহ কষ্টত আছে য' মই সফল বুলি তেতিয়াই ভাবিম যেতিয়া মানে মই যদি এটা কমিউনিটি চব গোটেই পৃথিৱীখনটো নোৱাৰোঁ কৰিব ন যিমান পাৰোঁ কিন্তু যদি মানুহক যদি সহায় কৰিব পাৰোঁ যদি মানুহে যদি কিবা উপলব্ধি কৰিব পাৰে মোৰ ফালৰ পৰা এনি ক্ষেত্ৰত মানে এইটো বাৰু এনেকৈ এতিয়া কোনোবাই মই যে ক'লোঁ কাউন্সেলিং কোনোবা ল'ৰা ছোৱালী পঢ়া শুনা কৰি আছে কিবা এটা সুবিধা লাগে কেনেকৈ আগবাঢ়ি যাম কি কৰিম সেইটো কাৰণেই হওক পঢ়া শুনাৰ ক্ষেত্ৰতে হওক IT ক্ষেত্ৰতে হওক NGO ক্ষেত্ৰতে হওক নাচ গানৰ ক্ষেত্ৰতে হওক যিখিনি পাৰোঁ যদি কৰি যাব পাৰোঁ তেতিয়া এটা সময়ত যদি মানে মানুহে ভাবে যে কি যে এওঁ ওচৰলৈ গ'লে কিবা এটা হ'ব সেই জুবিন দাক যে আগতে মানুহবোৰ যায় নহয় যে কোনো নকৰিলে জুবিন দাই কৰিব সেইটো জুবিন দাৰ এটি আস্থাৰ গান আছিলে ভূপেন দাৰ কথাৰে তাত গ'লেই যেন ক'ৰবাত সহায়ৰ হাত এখনি পাম বিমুখ হৈ ঘূৰি নাহোঁ আপুনিও মোৰ মানে সেই সফলতকৈ বহুত দূৰ এতিয়া মই ভাবোঁ যে সফলতকৈ বহুত দূৰ বহুত কৰিবলগীয়া আছে যিখিনি কৰিছোঁ জাষ্ট মাত্ৰ সেই ক'লো যে নিমিত্ৰহে মাত্ৰ আৰু কৰি যাম আৰু মানে সফল যদি এদিন হ'ব পাৰোঁ আপোনাক চবতছে প্ৰথমতে জনাম নিশ্চয় জনাম দেখিয়ে থাকিম নহয় নকলেও গম পাম আৰু সেইটো কাৰণে সদায় প্ৰাৰ্থনা থাকিব চবৰে যাতে মানুহে আশীৰ্বাদ কৰে আৰু একেবাৰে শেষত এই জীৱন মানে কি বুলি জীৱনক কি সংজ্ঞাৰে বান্ধিব জীৱনটো বহুত কালাৰফুল বহুত কালাৰফুল আৰু মানে এইটো পাৰ্চপেক্টিভ হয় আপুনি যদি বেয়াবোৰ চাব খোজে ঢেৰ বেয়া আছে ভালবোৰ চাব খুজিলে ভাল আছে চ' মই বিচাৰিম যে মানুহে যদি ভাল ফালে চায় বা চবেই জীৱনটো যদি এনেকৈ চায় যে এটা কালাৰফুল আৰু মই মানে ভাল কাম কৰি যাম মানে ভাল বুলি ক'লে বহুত ছাবজেক্টিভ হয় বাট বহুত বস্তু আছে যিকোনো কাম যিটো নিজক মানে সুখী কৰিব পাৰে বা আনকো সুখী কৰিব পাৰে উইদাউট এক্সপেক্টিং এনিথিং মানে আজিকালি মানুহে সেইটো কিবা এটা যদি কৰোঁ মই ভাবোঁ যে তেওঁ কিবা এটা কৰিব তেনেকুৱা নহয় যদি কৰিব পাৰে তেন্তে লাইফ ইজ ভেৰি কালাৰফুল আৰু ৰংবোৰ বিচাৰিব জানিব লাগে ক'ৰবাত সেই ক'লাটো যদি ৰং তো সেইটো যদি আমি দুখ বুলি ভাবোঁ সেই চেপ্টাৰটো তেতিয়াহ'লে আমি সেইটো কিয় একচেপ্ট নকৰিম নহয় তেনেকুৱা আমি ইমান ধুনীয়া ধুনীয়া কথাবোৰ এই সাতুৰঙী কথাবোৰ পাতাৰ দৰে সাতুৰঙী অকণমান দুটা কথা লিখি থৈ যাওক এইটো অটোগ্ৰাফৰ দৰে এইখন পেজত থেংক ইউ আৰু
বহু ইছ দূৰৰ ৰাম। পৰা আহি আলহী হ'লহি মহে আনিব লাগিছিলে নহয় নহয় এইটো এটি উপহাৰ এইটো দিয়াৰ ভালেই। এটা কথা আছে এইটো শুভেচ্ছা মই এইকাৰণে দিছোঁ উম। যিহেতু আপুনি ইমান চহৰ ঘূৰিলে ইমান পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিলে সেই কথাবোৰ একেটা বহাতে পাতি তাৰ কাহিনীবোৰ কোৱাৰ কিন্তু এইটো সম্ভৱ নহয় আৰু সেইবাবে আপুনি মোক কোৱা মোৰ মনত আছে যে আপুনি এখন কিতাপ গ্ৰন্থ আপুনি লিখি আছে দেই সেইটো একদম প্ৰাইভেট আছিলে দেই মই যে ক'লো প্ৰাইভেট পাব্লিক বুলি সেইটো একদম প্ৰাইভেট হয় বাৰু ঠিক আছে ভালে একো নহয় কিছুমান কথা জানিবই লাগিব কাৰণ আপুনি এতিয়া পাব্লিক ফেচ হৈ আহি আছে গতিকে তাত নিশ্চয় সেইবোৰৰ কথা থাকিব অকণমানতো আমি তাৰ বাবেও ৰাখিছোঁ কিতাপখন আমি পঢ়িব লাগিব গতিকে নিশ্চয় সেই কাহিনীবোৰ আমি তাত পাম আৰু আমাৰ উঠি অহা প্ৰজন্মই তাৰ পৰা বহু কথাৰ উন্মেষো ঘটিব নিজৰ মাজত সেইখিনি সামৰি সুতৰি আগবাঢ়ি যাব পাৰিব গতিকে মই চেষ্টা কৰি আছো আৰু হয় 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 গতিকে মই আপোনাৰ গোটেই কৰ্মময় যাত্ৰা মানৱ দৰ্দী যিটো সত্তা সেই সত্তাটো লৈ আপোনাৰ পৰিয়ালটিৰ সৈতে ধুনীয়াকৈ আগবাঢ়ি গৈ থাকক অহাৰ পৰত লৈ অহা অনুভৱকণ বাৰু বিলাই দিলে কিন্তু যোৱাৰ পৰত কি অনুভৱ লৈ যাব বিচাৰিছে সেইটো কওক বাহ খুবেই ভাল লাগিল আই থিংক বহুত দেৰি কথা পাতিলোঁ কিন্তু নালাগিলে যে ইমান দেৰি কথা পাতিলোঁ পটককৈ যোৱা নিচিনা লাগিলে আৰু আই থিংক চবতকৈ ডাঙৰ বস্তু যিটো মই বুজি পালোঁ আপোনাৰ লগত এইটো মানে ৱেভ লেংথ চ' মোৰ কথাখিনি কোৱা বা আপোনাৰ কথাখিনি ভবা বা আমি যিটো বাৰ্তালাপ কৰিলোঁ এই ৱেভ লেংথটো খুব ৱেভ লেংথটো মেটচ নহ'লে কথাখিনি বুজাও কষ্ট নোলায়ো আৰু ক'বলৈও দিগদাৰ চ' সেইটো কাৰণে খুবেই ভাল লাগিলে আই থিংক আজি বহুতখিনি কথা ক'লোঁ যিখিনি চাগে বহুত মানুহে নাজানে মোৰ ঘৰৰ মানুহে যিখিনি আছে তেওঁলোকে চাগে নাজানে বহুত কথা এনেকৈ ক'লোঁ চ' মানে খুবেই ভাল লাগিলে আৰু আগতেও কৈছোঁ এতিয়া কৈছোঁ যাতে এনেকৈ আপুনি যাত্ৰাৰ যিটো জাৰ্ণি থিংক এচিভ কৰি গৈ থাকক আৰু আমাৰ ফালৰ পৰা যি সুবিধা লাগে বা যেনেকুৱা আপোনাক বিচাৰিছে যিখিনি কৰিব পাৰোঁ কৰি যাম একদম খুব ভাল লাগিল আপোনাকো অশেষ ধন্যবাদ আৰু দুটা নতুন বিষয় কেতিয়াবা এনেকুৱা হয় নহয় অপজিট ডিৰেকশ্যন আৰু অপজিট এট্ৰেকশ্যন এনেকুৱা হয় দুটা বিষয় বেলেগ বেলেগ গতিকে সেইকাৰণে হয়তো অকণমান ক'ৰবাত উৎসুকতাটো বাঢ়িল নহয় জানো গতিকে মই ভাবোঁ ইয়াৰ পৰা কিবা নতুন চিন্তাৰ উন্মেষ ঘটিব গতিকে সেই আশা কৰিছোঁ আৰু অনুষ্ঠানটো দীঘলীয়া হৈছে যদিও ভাবোঁ চাই গৈ থাকিলে কিন্তু আপোনালোকে এৰিব নোৱাৰিব কাৰণ বেলেগ বেলেগ ধৰণৰ কথা ইণ্টাৰেষ্টিং খুব গতিকে জনাব কেনে পালে চাই আৰু ৰাহুল খাৰঘৰীয়া ডাঙৰীয়া আপোনাকো পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ভালে থাকক পুনৰ লগ পাম আৰু নতুন এটা এপিছড লৈ পুনৰ আহিম তেতিয়ালৈকে আপোনালোকেও সকলোবোৰ কুশলে থাকক হাঁহি থাকক ষ্টে টিউন যাত্ৰা উইথ আইচেন